এফালে পৰীক্ষাৰ বিসংগতি আনফালে প্ৰাদেশিকীকৰণ শিক্ষাক লৈ উত্তাল বৃহস্পতিবৰীয়া সদন শিক্ষামন্ত্ৰী ব্যৰ্থ পদত্যাগ দাবী বিৰোধীৰ চৰকাৰী ভুল নীতিৰ বাবে হাহাকাৰ শিক্ষক শিক্ষাৰ্থীৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই হোৱা পৰীক্ষাত গণ্ডগোল চৰকাৰী পক্ষৰ উত্তৰত সদনত লাগিল হুলস্থুল আৰু প্ৰাদেশিকীকৰণ নহয় বিদ্যালয়ৰ ঘোষণা চৰকাৰৰ আখাত চেঁচাপানী পৰিল ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষকৰ ভৱিষ্যতৰ অনিশ্চয়তাক লৈ শিক্ষক শিক্ষাৰ্থীৰ হৈছৈ খচাই চৰকাৰ উদাসীন নেকি ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ শিক্ষকৰ দাবী বিৰোধীৰ প্ৰস্তাৱ সকলো হ'ল অৰণ্য ৰোদন আজিৰ হেশটেগ সদনৰ ৰদ এয়া হৈছে বিধানসভাৰ আজিৰ দিনটোৰ প্ৰশ্নোত্তৰৰ প্ৰতিলিপি বিধায়ক জাকিৰ হুছেইন সিকদাৰে প্ৰশ্ন কৰিছিল 4টা তাৰে উত্তৰত শিক্ষামন্ত্ৰীৰ তৰফৰ পৰা উত্তৰখিনি আহিছিল উল্লেখ কৰা হৈছে দি আসাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ সাৰ্ভিচেছ অফ টিচাৰ্ছ এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যন ইনষ্টিটিউশ্যন এক্ট 2070 এই আইনৰ আধাৰত 2021 চনত ৰাজ্যত 1698খন নিম্ন প্ৰাথমিক বিদ্যালয় আৰু 2107খন উচ্চ প্ৰাথমিক বিদ্যালয় লগতে মুঠ 3805খন বিদ্যালয়ৰ 9895 গৰাকী শিক্ষকৰ পদ টিউটৰ হিচাপে প্ৰাদেশিকৃত কৰা হৈছে আৰু বিভিন্ন ডেটা ইয়াত উল্লেখ কৰা হৈছে ডিষ্ট্ৰিক্ট স্ক্ৰুটিনি কমিটিয়ে মুঠ 950খনৰ 510খন বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা বুলি ইতিমধ্যে ইয়াত উল্লেখ কৰা হৈছে আৰু বিভিন্ন কথা লিখিছে তেওঁলোকৰ যি প্ৰশ্নৰ উত্তৰ সেই উত্তৰ সাপেক্ষে ইয়াত এইটো লিখা হৈছে যে প্ৰাথমিকৰ 1109খন উচ্চ প্ৰাথমিকৰ 234খন আৰু হাই স্কুল 440খন আজিৰ তাৰিখত প্ৰাদেশিকীকৰণ হোৱা নাই এইটো হৈছে আজিৰ যিটো ইস্যু তাৰ মূল তথ্যটো আকৌ কৈছোঁ আজিৰ তাৰিখত অসমত 1109খন নিম্ন প্ৰাথমিক 234খন উচ্চ প্ৰাথমিক আৰু 440খন হাই স্কুল অপ্ৰাদেশিকৃত হৈ আছে আৰু আজি সদনত মন্ত্ৰীয়ে চিধাচিধিকৈ কৈ দিলে আৰু প্ৰাদেশিকীকৰণ কৰা নহয় বিদ্যালয় স্পষ্টকৈ কৈছে যি হ'ল ইয়াৰ পাছত আৰু প্ৰাদেশিকীকৰণ কৰা নহ'ব মন্ত্ৰীয়ে স্পষ্টকৈ ক'লে অৰ্থাৎ বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি অহা সেই শিক্ষকসকলৰ যি আশা আছিল সেই আশাত আজি সম্পূৰ্ণৰূপে চেঁচাপানী ঢালিছে বা চেঁচাপানী পৰিছে বছৰ বছৰ যি তেওঁলোকৰ আন্দোলন আলোচনা হৈ আছিল সেই সকলোবোৰ অথলে যোৱা বুলি ইতিমধ্যে স্পষ্ট হৈছে আজি সদনত বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ প্ৰশ্নত এইখিনি কথা স্পষ্টকৈ ক'লে মন্ত্ৰী পিয়ুষ হাজৰিকাই কিন্তু কেৱল এয়াই নহয় পৰীক্ষাক লৈও আজি সদন উত্তাল বুলি ক'লে নহ'ব আচলতে বিৰোধীয়ে আজি সদন ত্যাগেই কৰিলে পৰীক্ষাক লৈ বিৰোধীৰ অভিযোগ যে হাইস্কুল শিক্ষান্ত পৰীক্ষাই হওক বা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাই হওক এটাও পৰীক্ষা চৰকাৰখনে দায়িত্ব লোৱাৰ দিনৰ পৰা আজিলৈকে সুকলমে পাতিব পৰা নাই পৰীক্ষা বিসংগতি নোহোৱাকৈ পাতিবলৈ চৰকাৰে এইবাৰ বহু ব্যৱস্থা কৰিছিল কিন্তু কাৰ্যত সেই অবাঞ্ছিত খবৰটো আকৌ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ হাতলৈ আহিলে ক'ৰবাত যদি প্ৰশ্নকাকত ওলাল ক'ৰবাত নকল যোগান ধৰা মানুহ ওলাল আৰু এই বিষয়টোক লৈ সভা স্থগিত প্ৰস্তাৱ ৰাখিছিল বিৰোধীয়ে কিন্তু তাকো নাকচ কৰা হ'ল আৰু তাৰ পাছত আৰু অধিক উত্তাল হ'ল সদনৰ পৰিৱেশ অৱশ্যে কিছু সময় পাছতেই চৰকাৰী পক্ষই ইয়াৰ উত্তৰ দিলে আৰু তেওঁলোকে ক'লে যে প্ৰশ্নকাকতো ফাদিল হোৱা নাই পৰীক্ষাটো কোনো গণ্ডগোল হোৱা নাই সকলো ঠিকেই আছে অৰ্থাৎ বিষয় দুয়োটাই শিক্ষাক লৈ আৰু এই দুয়োটা বিষয়ক লৈ চৰকাৰক আক্ৰমণ কৰিলে আজি বিৰোধীয়ে এই দুয়োটা বিষয় নিষ্পত্তি কৰাত আজিৰ তাৰিখত চৰকাৰৰ হাতত কিবা তথ্য সমৃদ্ধ উত্তৰ আছেনে সেয়া লাগে বিৰোধীৰ বাবেই হওক বা শিক্ষক শিক্ষাৰ্থীৰ বাবেই হওক বা সাধাৰণ জনতাৰ বাবেই হওক সকলোৱে ৰজাঘৰীয়াৰ মুখলৈ চাই আছে বিৰোধীয়ে দাবী উত্থাপন কৰিছে
যে শিক্ষামন্ত্ৰী চূড়ান্তভাৱে ব্যৰ্থ হৈছে, শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। কিমান দূৰ যাব এই গোটেইখিনি আৰু ক'ত এই সমান সূত্ৰটো আছে? শিক্ষক শিক্ষাৰ্থীসকল অলপমান বিভ্ৰান্তিত আছে। সকলো সামৰি আজিৰ হেশটেগ হৈছে শিক্ষাক লৈ সদনৰ ৰণ। প্ৰশ্নকাকত ফাদিল হোৱা নাই, পৰীক্ষাত কোনো গণ্ডগোল হোৱা নাই, ৰাজ্য চৰকাৰৰ কথাত অচল বিধানসভা। ৰাজ্যৰ শিক্ষাৰ্থীৰ জীৱন ৰেখা নিৰ্ণয় কৰা দুটা পৰীক্ষা, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। এই দুয়োটা পৰীক্ষা অনুষ্ঠিত কৰে ৰাজ্যৰ শিক্ষা বিভাগে, কিন্তু এই পৰীক্ষা দুটাই যেন সুকলমে অনুষ্ঠিত কৰিব নোৱাৰে শিক্ষা বিভাগে। প্ৰশ্নকাকত ফাদিলৰ পৰা প্ৰশ্নকাকত সলনিলৈকে কি হোৱা নাই? পৰীক্ষাত হোৱা ব্যাপক বেমেজালিৰ কথা প্ৰতিনিয়ত প্ৰকাশ পাইছে সংবাদ মাধ্যমত। শিক্ষাৰ্থীৰ জীৱনেৰে হেতালি খেলা এই প্ৰক্ৰিয়াটোকেই আজি বিধানসভাত আলোচনাৰ বাবে উত্থাপন কৰিছিল বিৰোধীয়ে, আনিছিল সভা স্থগিত প্ৰস্তাৱ। এইবাৰ কেনেকুৱা ধৰণৰ ভুল হৈছে? লেভেলিং কৰোঁতে ভুল কৰি দিছে, কিবা খুলিছে কিবা ওলাইছেগৈ। প্ৰথম দিনা কাৰ্বি আংলঙত ইংলিছৰ জেগাত অসমীয়া পঠালে, দ্বিতীয় দিনা মহোদয় ছ'চিয়েল ছায়েন্সৰ জেগাত জেনেৰেল ছায়েন্স কৰিলে কোকৰাঝাৰত, তাৰপিছত আকৌ বিলাচীপাৰাৰ বৰকান্দাত পুলিচে লাঠি চাৰ্জ কৰিছে, ছাত্ৰী আহত হৈছে, হস্পিটেল গৈছে পৰীক্ষা দিয়াৰ বাবদ। এইটো কেনেকুৱা মেনেজমেণ্ট মহোদয়? কিয় বাৰম্বাৰ এনেকৈ আমাৰ প্ৰত্যেকটো পৰীক্ষাৰ প্ৰশ্নকাকত কিয় ফাদিল হয়? কিয় এটা পৰীক্ষা বিজেপি চৰকাৰে ভালকৈ পাতিব নোৱাৰে? কিয় এখন চৰকাৰে যিখনে নকলৰ ওপৰত তেওঁলোকে নতুন আইন আনিব খোজে, সেইখন চৰকাৰে এতিয়া এটাও পৰীক্ষা কিয় তেওঁলোকে শুদ্ধকৈ বিসংগতি নোহোৱাকৈ কেলেংকাৰী নোহোৱাকৈ কিয় পাতিব নোৱাৰে? কিন্তু বিৰোধীৰ প্ৰস্তাৱ পোনছাটেই নাকচ বিধানসভাৰ অধ্যক্ষৰ। ইয়াকে লৈ হুলস্থুল। আপোনাৰ দফাটোৰ ওপৰতে কৈছোঁ, আপুনি কৈছে নৰ্মেলি নোৱাৰে, কিন্তু এইটো চিটুৱেশ্যন এবনৰ্মেল। পৰীক্ষা চলি আছে, এই সময়তে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আমাৰ একেবাৰে আকাশ বতাহ মুখৰিত হৈ গৈছে। আজি প্ৰতিজন অভিভাৱকে চাই আছে বিধানসভালৈ। গতিকে এইটো আপুনি যিটো পঢ়ি দিলে সেইটোতে কৈছে যে নৰ্মেল চিটুৱেশ্যন, এইটো নৰ্মেল নহয়, এবনৰ্মেল হৈছে। গাঁৱে ভূঞে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। অধ্যক্ষক ঘেৰাও কৰিলে বিৰোধীয়ে। প্ৰথমে 10 মিনিটৰ বাবে বিধানসভা স্থগিত ৰাখিলে অধ্যক্ষই। সন্মানীয় সদস্যসকল, The House adjourned for 10 minutes. কিন্তু সভা আৰম্ভ হওঁতেই বিৰোধীয়ে পুনৰ উত্থাপন কৰিলে একেটা বিষয়। এইবাৰ চৰকাৰৰ ফালৰ পৰা উত্তৰ আহিল, পৰীক্ষাত কোনো বেমেজালি হোৱা নাই। এখেতলোকে যিটো কৈ আছে যে লিক হৈছে বুলি, পেপাৰ লিক আচলতে হোৱা নাই। কেলে হোৱা নাই? নাই শুনি লওক। অনাৰেবল মিনিষ্টাৰক আগতে ক'বলৈ দিয়ক। ছাৰ পেপাৰ লিক হোৱা নাই। ছাৰ পেপাৰ লিকৰ সংজ্ঞাটো কেনেকুৱা? যদি এক্সাম 9টা বজাত হয়, অলপ শুনি 8:30 বজাত ধৈৰ্য নাই কিয়? নাই আপোনালোকে সদায় ইমান ডাঙৰ কথা কয়। আপুনিতো অকৰতকৈ বিজ্ঞ মানুহ। মাননীয় অধ্যক্ষ মহোদয়, বিধানসভা আপুনি পৰিষ্কাৰ কৰি আছে। এইটো আইটেম বিধানসভা আপুনি পৰিষ্কাৰ কৰি আছে অধ্যক্ষ মহোদয়। পৰীক্ষা এটা পাতিব নোৱাৰে বিজেপিয়ে ভালকে। চৰকাৰে যিহেতু বেমেজালি হোৱা নাই বুলি স্পষ্ট কৰি দিছে, সেইবাবেই বিৰোধীৰ সভাস্থগিত প্ৰস্তাৱ গ্ৰাহ্য নহ'ল। ইফালে ধেমাজিত এক চৰকাৰী কাৰ্যসূচীত অংশ ল'বলৈ যোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও পোনছাটেই অস্বীকাৰ কৰিলে প্ৰশ্নকাকত ফাদিল অথবা পৰীক্ষাত হোৱা বেমেজালিৰ কথা। এটা বিহুৰ দৰে পৰীক্ষা আৰম্ভ হ'লে বিসংগতি বুলি কয়, আকৌ পৰীক্ষাত ৰিজাল্ট দিয়াৰ পিছত পাছ কৰা ল'ৰা ছোৱালীবিলাককে আকৌ গামোচা পিন্ধায়। তেতিয়াতো বিসংগতি বুলি কোনেও নকয় আকৌ, হয় নহয়? আকৌ কলেজত গ'লে আকৌ সেইখিনি মানুহকে নৱাগত আদৰণি সভাত নৱাগত হিচাপে আদৰণি জনায়। সেইকাৰণে এইবোৰ অসমত একোটা উৎসৱ ধৰণৰ হৈ আছে, লাহে লাহে নোহোৱা। কিন্তু কথাটো হ'ল, মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত যিবোৰ ঘটনা সংঘটিত হৈছে সেইবোৰক কি বুলি কোৱা হ'ব? পৰীক্ষাৰ বেমেজালি নে আন কিবা?
10 মিনিট পলমকৈ পৰীক্ষা আৰম্ভ হোৱা, প্ৰশ্নকাকত ভুলকৈ অহা বা পৰীক্ষা আৰম্ভ হোৱাৰ পাছতেই প্ৰশ্নকাকত ভাইৰেল হৈ পৰা এই প্ৰক্ৰিয়াবোৰক আচলতে কি বুলি কোৱা যাব? ইয়াৰো এটা নিৰ্দিষ্ট সংজ্ঞা নিৰ্ণয় হোৱাটো খুবেই প্ৰয়োজন, যাতে কোনো কাৰণতেই সদনৰ সময় অবাবত নষ্ট নহয়, সমান্তৰালকৈ দুশ্চিন্তাত ভুগিবলগীয়া নহয় শিক্ষাৰ্থীসকল। অনুষ্ঠানটো আগবঢ়াই লৈ যাবলৈ আজি আমাৰ সৈতে কেইবাগৰাকী অতিথি আছে। মই প্ৰথমতে চিনাকি কৰি দিছোঁ, আমাৰ সৈতে ষ্টুডিঅ'ত বৰ্তমান আছে কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল। মই মণ্ডল ডাঙৰীয়াক স্বাগতম জনাইছোঁ। আমাৰ সৈতে আছে বিজেপিৰ মুখপাত্ৰ কিশোৰ উপাধ্যায় ডাঙৰীয়াক স্বাগতম জনাইছোঁ। আমাৰ সৈতে আছে AUDFৰ বিধায়ক আমিনুল ইছলাম, মই ইছলাম ডাঙৰীয়াক স্বাগতম জনাইছোঁ। আমাৰ সৈতে এই মুহূৰ্তত লাইভত আছে প্ৰাক্তন শিক্ষা বিষয়া কমলজ্যোতি গগৈ, মই গগৈ ডাঙৰীয়াক স্বাগতম জনাইছোঁ। আমাৰ সৈতে এই মুহূৰ্তত লাইভত আছে অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি হৰমোহন বৰা, মই বৰা ডাঙৰীয়াকো স্বাগতম জনালোঁ। আৰু আমাৰ সৈতে আছে লাইভত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, মই শংকৰৰ সৈতেও খন্তেক সময়ৰ পাছতেই সংযুক্ত হ'ম। এতিয়া যিহেতু এই গোটেই বিষয়টো শিক্ষাক লৈ যদিও হয়, কিন্তু আজি সদনত এক যেন ৰণাংগন হ'ল এই শিক্ষাৰ বিশেষকৈ দুটা বিষয়ক লৈ। প্ৰথম বিষয়টো হৈছে পৰীক্ষাৰ বিসংগতি আৰু দ্বিতীয়টো হৈছে যিটো প্ৰশ্ন কংগ্ৰেছৰ তৰফৰ পৰা সোধা হৈছিল যে যিকেইখন অপ্ৰাদেশীকৃত বিদ্যালয় আছে সেইসমূহ কেতিয়া প্ৰাদেশীকৰণ কৰা হ'ব। মন্ত্ৰীয়ে স্পষ্টকৈ ক'লে চৰকাৰৰ আৰু কোনো প্লেন নাই আৰু কোনো বিদ্যালয় প্ৰাদেশীকৰণ কৰা নহ'ব। মই তথাপিও প্ৰথমতে বিৰোধীৰ পৰা যিহেতু এই গোটেই বিষয়টো উত্থাপিত হৈছিল, মই প্ৰথম কংগ্ৰেছৰ ওচৰলৈ যাম। ৰছিদ মণ্ডল ডাঙৰীয়া, গোটেই প্ৰসংগটো আপোনালোকে যেতিয়া উত্থাপন কৰিলে, সভা স্থগিত প্ৰস্তাৱ আপোনালোকে আনিলে, কিন্তু সেই প্ৰস্তাৱত আচলতে গুৰুত্ব যেন ক'ৰবাত দিয়া নহ'ল। সামগ্ৰিকভাৱে গোটেই বিষয়টো সন্দৰ্ভত আপুনি কওক। বৰ্তমান চৰকাৰে সংখ্যাধিক্যৰ বলত তেওঁলোকে যিকোনো সিদ্ধান্ত লৈ আছে সেইটো লাগে আমাৰ বিধানসভাতে হওক বা লোকসভাতে হওক, দেখা গৈছে যে তেওঁলোকৰ হাতত সংখ্যা আছে কাৰণেই তেওঁলোকে যিকোনো সিদ্ধান্ত লৈ আছে, বিৰোধীক মুঠো কেয়াৰ নকৰে। কিন্তু আমি বিৰোধী দলৰ বিধায়ক হিচাপে আমাৰ দায়িত্ব চৰকাৰে কৰা ভুলসমূহ আঙুলি দিয়া, চৰকাৰক দেখুৱাই দিয়া আৰু ৰাইজক জনোৱা যে আমি যে আজি আমাৰ যিটো আমি অনাস্থা আনিছিলোঁ, মূল বিষয়টো আছিল যে পৰীক্ষা পৰিচালনাত আমি যিবিলাক ত্ৰুটি আমাৰ চকুত পৰিছে, যে প্ৰশ্ন কাকত ফাদিল হৈছে, যে 9 মিনিটতে ভাইৰেল হৈছে বা ক'ৰবাত ইংলিছৰ ঠাইত এছামিজ হিন্দী গৈছে, এছামিজ গৈছে, এনেকৈ স্পেচিফিক এনেকুৱাকৈ উদাহৰণ আমাৰ হাতত আছে। গতিকে এই ঘটনাবিলাক কিয়, এই মিছমেনেজমেণ্ট কিয়, আগৰবাৰত তেনেকুৱাকৈ লিক হোৱাৰ কাৰণে গভৰ্ণমেণ্টে CID দ্বাৰা ইনকুৱাৰী কৰাৰ ঘোষণা কৰিছে বিধানসভাত, কিন্তু সেই ইনকুৱাৰী ৰিপৰ্টো এতিয়ালৈকে কিন্তু ছাবমিট হোৱা নাই। গতিকে এই গোটেইখিনি কথা খৰচি মাৰি আলোচনা কৰি এটা সুনিৰ্দিষ্ট সিদ্ধান্ত লৈ চৰকাৰক কাম কৰাৰ ব্যৱস্থা লোৱাৰ কাৰণে আমাৰ এইটো আছিল দাবী। কিন্তু দেখা গৈছিল যে তেওঁলোকৰ সংখ্যাধিক্য আছে। অধ্যক্ষ ডাঙৰীয়া আমাক এই কথাখিনি আলোচনা কৰাৰ সুযোগ নিদিলে, যাৰ কাৰণে আমি ৱাৰ্কআউট কৰাৰ বাহিৰে আমাৰ হাতত কোনো বিকল্প নাছিল। তাৰোপৰি ইয়াৰ লগত ৰিলেটেড আৰু কিছুমান কথা আলোচনাত আহিলেহেঁতেন যে আজি আমি শিক্ষকসকলক যে আমি কি কামত খটাই আছোঁ, যে ৰিপৰ্টত দেখা গৈছে যে হাৰ্ডলি 19% টাইম তেওঁলোকে এডুকেশ্যনতহে ব্যয় কৰিব পাৰিছে। আমাৰ অসমত নিয়োজিত শিক্ষকসকলে তেওঁলোকৰ টোটেল সময়ৰ অনলি 19% সময় তেওঁলোকে শিক্ষা পাঠদানত ব্যৱহাৰ হয়, বাকী 81% সময় আদাৰ কামত নন টিচিং। গতিকে এইটো এটা চিন্তনীয় বিষয়। তাৰোপৰি আপোনাৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কথা আছেও, আৰু আপোনাৰ যিটো ইছ্যু ডেট লৈ যিটো ডিফাৰেঞ্চ সেইবিলাক কথা আছে। গতিকে এই শিক্ষা সম্বন্ধীয় কথাবিলাক আহোঁতে নিশ্চিতভাৱে এই গোটেই পৰীক্ষা সম্বন্ধীয় কথা আলোচনা হওঁতে নিশ্চিতভাৱে এই গোটেই কথাখিনি প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কথা বা ইছ্যু ডেটৰ ডিফাৰেঞ্চত যিখিনি লৈ স্কুল প্ৰভিঞ্চিয়েলাইজ নোহোৱা আছে, এই গোটেইখিনি কথা আমি আলোচনা কৰাৰ সুযোগ পালোহেঁতেন। কিন্তু চৰকাৰে যে আপুনি দেখাই পাইছে যে মুখ্যমন্ত্ৰী অস্বীকাৰ কৰি আছে, কোনো ধৰণৰ আখোৱা নাই হোৱা বুলি, সদনত মন্ত্ৰী আমাৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰে কৈছে কোনো ধৰণৰ লিক হোৱা নাই বুলি। কিন্তু নিৰ্দিষ্ট তথ্য আছে যে প্ৰশ্নকাকত লিক হৈছে, তেওঁলোকৰ যিটো লেবেলিং কৰা, অৰ্থাৎ কোনদিনা কোন পেপাৰ যাব লাগে, যে আজি পৰীক্ষা আছে আপোনাৰ ইংলিছ, দুদিন পিছত আছে এছামিজ, কিন্তু ইংলিছ নগৈ সেইটো চেণ্টাৰত আপোনাৰ এছামিজ গৈ পাইছে। গতিকে এই এণ্টায়াৰ মিছমেনেজমেণ্টৰ কথাখিনিকে মিছমেনেজমেণ্টৰ বাবে আচলতে সঁচাকৈয়ে শিক্ষামন্ত্ৰীগৰাকী বা চৰকাৰখন দায়ী নে কোনোবা বিষয়ক দায়ী? মই এই মুহূৰ্তত আমিনুল ইছলাম ডাঙৰীয়া, দায়ীটো চৰকাৰে হ'ব। ইছলাম ডাঙৰীয়া, এতিয়া চাওক, এই কথাটো
এনেধৰণৰ যদি এই কামখিনি চৰকাৰৰ মন্ত্ৰী আৰু লেভেলিং পেকেটিং নকৰে যদিও কোনোবা শিক্ষা বিভাগৰ বিষয়াসকলেই কৰে কিন্তু এইটো চৰকাৰ বা শিক্ষামন্ত্ৰী তাৰ দায়িত্ব ল'বই লাগিব স্বীকাৰ কৰিবই লাগিব কাৰণ তেওঁলোকে গোটেই চিষ্টেমটো মেনেজমেণ্ট কৰে আৰু ইয়াত যদি কিবা পূৰ্বৰ পৰা আশা আছে সেই পদ্ধতি সংস্কাৰ কৰা বা সেই পদ্ধতিটোত কিবা পৰিৱৰ্তন সংশোধন ঘটাব লগা হ'লে সেইটো মন্ত্ৰীয়ে নিশ্চয় সেইটো কৰিব লাগিব চৰকাৰৰ সেইটো দায়িত্ব হয় তেওঁলোকেতো নাই হোৱা বুলিয়ে কৈছে বিসংগতি না বিসংগতি হোৱা নাই যদি তেনেহ'লে পৰীক্ষাৰ দিনা লাঠিচাৰ্জ কিয় কৰিব লগা হ'ল বা পৰীক্ষাৰ্থী আহত কিয় হ'ব লগা হ'ল যদি বিসংগতি হোৱা নাই নিশ্চয় কিবা এটা হৈছে যাৰ কাৰণে তাত হুলস্থুল হৈছে যাৰ কাৰণে লাঠিচাৰ্জ হ'ল বা এই কথাটো যে সংবাদ মাধ্যমত আহিলে যে ইংৰাজী প্ৰশ্নকাকত যেনে অসমীয়া গ'ল বা ক'ৰবাত মোবাইলে প্ৰশ্নকাকত ভাইৰেল হ'ল এতিয়া পৰীক্ষা আৰম্ভ হোৱাৰ 9 মিনিট পিছতেই ভাইৰেল হওক এইটো আগতে কোনেও ভাইৰেল কৰা নাই কিন্তু কথাটো হ'ল য'ত পৰীক্ষাৰ্থীয়ে মোবাইল লৈ যাব নোৱাৰে আৰু প্ৰশ্নকাকত পৰীক্ষাৰ্থীৰ হাতত পৰে কোনো বাহিৰা মানুহৰ হাতত নপৰে গতিকে সেই পৰীক্ষাৰ্থীয়ে নিশ্চয় মোবাইল লৈ গৈছিল বা কেনেবাকৈ এইটো ফটো মাৰি ভাইৰেল কৰিছে যিটো মোবাইলে গ'ল গতিকে তাততো নিশ্চয় কিবা এটা গাফিলতি হৈছে মানে দায়িত্বশীল কোনোবাই দায়িত্ব জ্ঞানহীনতাৰ পৰিচয় দিছে বা দায়িত্ব পালনত ব্যৰ্থ হৈছে এতিয়া চৰকাৰৰ কথা হ'ল চৰকাৰে যদি লগে লগে তদন্ত কৰি কোনে কাৰ গাফিলতিত কাৰ দুখৰ কাৰণে আজি এইটো হ'বলৈ পালে যদি সোনকালে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ শাস্তিমূলক ব্যৱস্থা লয় তেনেহ'লে চৰকাৰে তাৰ দায়ভাৰৰ পৰা মুক্ত পাব এতিয়া কথা হ'ল চৰকাৰে প্ৰত্যেকবাৰেই যে হয় তাৰ যিটো ব্যৱস্থা চৰকাৰে শাস্তিমূলক ব্যৱস্থা ল'ব লাগে সেই ক্ষেত্ৰত চৰকাৰে হয়তো অলপ হেমাহি কৰিছে বা যিমান তৎপৰতাৰে কাৰ্যব্যৱস্থা ল'ব লাগিছিল সেইটো হয়তো লৈ থকা নাই যাৰ কাৰণে বাৰে বাৰে এনেকুৱা হ'বলৈ পাইছে বা লগে লগে একশ্যনটো ৰাইজে দেখা পোৱা নাই একশ্যন ল'ব ক'ত কাৰণ তেওঁলোকেতো মানিয়ে লোৱা নাই যে কোনো বিসংগতি হৈছে বুলি এটা কাৰ বিৰুদ্ধে তেওঁলোকে এতিয়া এতিয়া মানি লোৱা নাই যদি তেনেহ'লে এই যিবিলাক সংবাদ মাধ্যমত বাতৰিবিলাক প্ৰকাশ হৈছিল তাৰ বিৰুদ্ধে চৰকাৰে মানহানি গোচৰ ৰুজু কৰক যে তোমালোকে মিছা বাতৰি কিয় প্ৰচাৰ কৰিছা গতিকে সংবাদ মাধ্যমত গোটেই অসমৰ মানুহে পঢ়িব পালে হেডমাষ্টাৰ ছাছপেণ্ড কৰা সেনেকুৱা হ'ল আৰু ক'ৰবাত পৰীক্ষাৰ্থী আৰু পৰীক্ষাৰ্থীৰ হাজবেণ্ড তেওঁলোককো গ্ৰেপ্তাৰ কৰা এনেকুৱা কিছুমান ঘটনা পাইছোঁ এৰেষ্ট কৰা ঘটনা হ'ল যদি তেনেহ'লে এৰেষ্ট কিয় কৰা হ'ল যদি খেলি মেলি হোৱাই নাই বা সংবাদ মাধ্যমত মিছা বাতৰিটো প্ৰচাৰ কৰিব চৰকাৰে মনে মনে থাকিব সেইটোতো হ'ব নোৱাৰে গতিকে এই সামগ্ৰিক কথাবিলাকৰ দ্বাৰা বুজা যায় যে এতিয়ালৈকে কিন্তু পৰীক্ষা পদ্ধতিটো চৰকাৰে নিকা ফ্ৰী এণ্ড ফেয়াৰ মানে এক্সামিনেশ্যন তেওঁলোকে সুনিশ্চিত কৰিব পৰা নাই ঠিক আছে মই এই মুহূৰ্তত বিজেপিৰ কিশোৰ উপাধ্যায় ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে এইবিলাক আচলতে নন ইছ্যু এখন বিয়াৰ নিচিনা প্ৰত্যেক বছৰে আহে যায় এটা ইছ্যু কেৱল লাগে এইবিলাক বিষয়ক লৈ আচলতে কোনো ধৰণৰ আলোচনা হ'ব নালাগে বুলি তেওঁ উল্লেখ কৰিছে আপোনালোকৰ মন্তব্য চাওক শিক্ষাৰ বিষয়ত একাডেমিক ডিছকাশ্যন ক'ৰবাত হৈছে তাতো বেয়া পাবলগীয়া বিষয় নহয় আজি এতিয়া বিজেপিৰ দিনত পৰীক্ষা ভালকৈ পতা নাই বুলি সেইসকল মানুহে কৈ আছে যিসকলৰ দিনত ল'ৰা ছোৱালীৰ উত্তৰ বহি গৰুৱে খালে সেইসকল মানুহে আমাক দায়িত্ববোধৰ কথা শিকাই তেতিয়া হাঁহি উঠা কথা আমাৰ দিনত গৰুৱে খোৱা নাই দ্বিতীয় কথাটো হ'ল আজি যিটো বিৰোধীয়ে যিখিনি যে যিসকল মানুহে নাই মই আপুনি কথা কওঁতে মই কাউণ্টাৰ কৰা নাই তো আপোনাৰ যেতিয়া সময় আহিব তেতিয়া ক'ব তো আজিৰ দিনটোত পৰীক্ষাৰ আগত যে 9টা বজাত পৰীক্ষা আছে 8টা বজাততো ওলোৱা নাই 9টা বজাৰ পিছত ক'ৰবাত কোনোবাই গণ্ডগোল কৰিছে সেইটো এটা বেলেগ পাৰ্ট কিন্তু পেপাৰ লিক হৈ সেই পেপাৰ লিক হোৱাৰ পিছত কোনেও লাভ ল'ব নোৱাৰে কিয়নো অলৰেডি মানুহ পৰীক্ষাত আছে এতিয়া তাৰ কাৰণে যদি চৰকাৰে কালি ব্যৱস্থা গ্ৰহণ নিশ্চিতভাৱে কৰিব সেইটো এটা বেলেগ পাৰ্ট এতিয়া কথাটো হ'ল কাৰোবাৰ লগত ক'ৰবাত পৰীক্ষাৰ্থীৰ ক'ৰবাত কাজিয়া হৈছে কিবা হৈছে পুলিচে লাঠি চালনা কৰিছে সেই আৰু আজি তেওঁলোক ইমান আজি তেখেতে অকণমান আগতে কৈছে যে ৰিপৰ্টৰ কোনো আজি কিয় ৰিপৰ্টৰ কথা পতা হৈছে ঠিক আছে আজি তেওঁলোকৰ অকণমান সময়ৰ কাৰণে ভাবিলোঁ চৰকাৰে পাৰা নাই তেওঁলোকৰ মতে যে 1 বছৰ গ'ল 1 বছৰত স্কুলত হাইস্কুল শেষান্ত পৰীক্ষাৰ ল'ৰা ছোৱালীৰ কথা হায়াৰ ছেকেণ্ডেৰীৰ কথা তেওঁলোকে ইমান 1 বছৰ কিয় মনত নাহিল আজি ক'ৰবাত 9টা বজাৰ পিছত কুৱেশ্যন এটা লৈ তেওঁলোকক ইছ্যু লাগে কাৰণে আজি ইছ্যুৰ কাৰণে হাল্লা কৰিছে নহ'লেতো আজি 6 মাহ আগত তেখেতসকলে এই কথাটো পাতিব লাগিছিল তেখেতসকলে তেতিয়াই ক'ব লাগিছিল যে আমাৰ 1 বছৰ আগত 2 বছৰ আগত এনেকুৱা ঘটনা হৈছিল গতিকে সেই ৰিপৰ্টটো আহিব লাগে আৰু আলোচনা হ'ব লাগে এটা একাডেমিক ডিছকাশ্যনৰ প্ৰয়োজন আছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ কোনেও হেতালি কৰি খেলিব নোৱাৰিব এইটো স্পষ্ট কথা গতিকে এই কথাবোৰ যিটো কথা তেওঁলোকে কৈছে আজি তেখেতে আজি চাওক আজি তেখেতে হিচাপ দি আছে 19%
একাডেমিক এতিয়া কথাটো হ'ল এইটো কি বিজেপিৰ দিনত আৰম্ভ হৈছে নেকি যে মাত্ৰ তেখেতসকলৰ দিনত এই বিষয়টো একাডেমিক ডিছকাশ্যনৰ বিষয় যদি 19% মাত্ৰ যদি টিচিং কৰিব পাৰিছে যে এই বিষয়টো আমি কেনেকৈ ভাল কৰিব লাগে তাৰ কাৰণে কনষ্ট্ৰাকটিভ ডিছকাশ্যন এটা হ'ব পাৰে কিন্তু তেওঁলোকে এই বিষয়টো আজি অকল ইছ্যু কৰিবৰ কাৰণে তেখেতসকলে এই বিষয়টোক যিটো লৈ আহিছে সেই বিষয়টো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে এই বিষয়টোত এটা একাডেমিক ডিছকাশ্যন খুবেই প্ৰয়োজনীয় ভাল হৈছে বেয়া হৈছে ক'ৰবাত হ'ব লাগিব আৰু শিক্ষা সদায় কোনো বিৰোধীয়ে সমালোচনা গঠনমূলক সমালোচনা কৰি চৰকাৰৰ ক'ৰবাত যদি আছে সেইখিনি বস্তু দেখুৱাব লাগিব তাত কোনো আমাৰ সেইটো গণতান্ত্ৰিক ব্যৱস্থা কিন্তু কথাটো হ'ল তাকে কৰিব নগৈ তিলক ক'ৰবাত এটা নন ইছ্যু কৰিব গৈ অকল ৰাজনৈতিক সুবিধা এটা ল'বৰ কাৰণে ইছ্যু এটা সৃষ্টি কৰিবৰ কাৰণে কোৱা কথাটোত কেতিয়াও গ্ৰহণযোগ্য হ'ব কিন্তু মুখ্যমন্ত্ৰীয়ে যিটো কথা ক'লে এয়া বিয়াৰ নিচিনা প্ৰত্যেক বছৰে আহে এই কথাটো মই কৈছোঁ যে চৰকাৰে ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই যোৱাবাৰ দেখা কোনোবা এজন স্কুল পৰীক্ষা কেন্দ্ৰৰ ইনচাৰ্জ সামন ৰাজখোৱাক পুলিচে এৰেষ্ট কৰিছে ইনভেষ্টিগেশ্যন হৈছে চিৰিয়াছ ইনভেষ্টিগেশ্যন হৈছে ইনভেষ্টিগেশ্যন নোহোৱা কথা নাই আজি চৰকাৰে এইবোৰ ঘটনাৰ কাৰণে আজি আপুনি চাব যে চৰকাৰে বিল লৈ আহিছে আজি আপুনি আসাম এটা চৰকাৰ কিমান চিৰিয়াছ যে চৰকাৰে আজি এই বিষয়টোৰ ক্ষেত্ৰত স্পেচিফিক আসাম পাব্লিক এক্সামিনেশ্যন মেজাৰ্ছ ফৰ প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনছ ইন ৰিক্ৰুটমেণ্ট বিল 2024 লৈ আহিছে কিহৰ কাৰণে লৈ আহিছে যে চৰকাৰে এই বিষয়টো যাতে সকলো ধৰণে যাতে তাত পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰত যাতে কোনো সব ঠিক ঠাক থাকে তাৰ উপৰি এটা স্পেচিফিক আইন এটা সেই বিষয়টোৰ কাৰণে যাতে মানুহে সাহস কৰিব না তাৰ কাৰণে আজি চৰকাৰে চিৰিয়াছ কাৰণে এইবোৰ কাম কৰি থকা হৈছে কিন্তু বিৰোধীক অকল ইলেকশ্যনৰ আগে আগে ইছ্যু এটা লাগে আৰু সেই ইছ্যুৰ কাৰণে তেখেতসকলে এই বিষয়টো আলোচনা কৰিছে they don't have any serious intention to discuss ঠিক আছে মই যেহেতু দুটা বিষয় আজি মই প্ৰত্যুত্তৰৰ বাবে মই দুইগৰাকী আজি পেনেলিষ্টৰ ওচৰলৈ যাম ষ্টুডিঅ'ত থকা কিন্তু এই মুহূৰ্তত আমি সংযুক্ত হৈ আছোঁ কমলজ্যোতি গগৈ ডাঙৰীয়াৰ সৈতে প্ৰাক্তন শিক্ষা বিষয়া গগৈ ডাঙৰীয়া এতিয়া আপুনি কেনেধৰণে চাই আমি দুটা বিষয় প্ৰথম বিষয়টো হৈছে যিটো বিৰোধীয়ে সদন আজি স্থগিত ৰখাৰ প্ৰস্তাৱ আনিছিলে সেইটো আছিলে যে পৰীক্ষা ৰাজ্য চৰকাৰে ভালকৈ সুচাৰুৰূপে পাতিব পৰা নাই প্ৰত্যেকবাৰে খেলিমেলি হয় যিটোৱে ছাত্ৰ ছাত্ৰীৰ আচলতে যিটো গতি সেইটো ক'ৰবাত যেন প্ৰভাৱ পেলায় আৰু দ্বিতীয়তে এনেকুৱা এটা অচলাৱস্থাৰ মাজতে আকৌ এটা ঘোষণা কৰি দিলে আজি সদনতেই যে আৰু বিদ্যালয় প্ৰাদেশিকৃত কৰা নহ'ব অৱশ্যে যিসকল শিক্ষক বা যিসকলে আচলতে এই প্ৰাদেশিকৰণৰ বাবে অপেক্ষা কৰিছিল তেওঁলোকৰ সৈতে কেইবালানি আলোচনাও হৈছিল গতিকে সামগ্ৰিকভাৱে শিক্ষা ব্যৱস্থাটো কোনটো স্তৰত আছে বুলি আপুনি ভাবে বৰ্তমান লাইন কাটা হয়তো তেখেতে আমাক শুনা নাই আমি তেখেতৰ ওচৰত আকৌবাৰ যাম আমি সংযুক্ত হৈ আছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ সৈতে শংকৰ আপোনাৰ ওচৰলৈ আহিছোঁ সেই একেখিনিয়ে কথা এতিয়া শিক্ষামন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে প্ৰতিটো বিষয়ক লৈ এফালে যদি প্ৰাদেশিকীকৰণৰ বিষয় লৈ শিক্ষকসকল ক্ষুব্ধ আনফালে আকৌ এই পৰীক্ষা ভালকৈ পাতিব নোৱাৰাক লৈ আজি বিধানসভা উত্তাল হ'ল সামগ্ৰিকভাৱে তেওঁলোকে কৈছে যে শিক্ষামন্ত্ৰী ব্যৰ্থ হৈছে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে ৰাজ্য চৰকাৰ শিক্ষা ব্যৱস্থা চম্ভালৰ অন্তৰত ব্যৰ্থ হৈছে হয় নিশ্চিতভাৱে আচলতে এইখন চৰকাৰৰ দিনত আটাইতকৈ যদি কিবা এটা বেয়া বিভাগ চলি আছে সেই বিভাগটো হৈছে শিক্ষা বিভাগটোৰ যি নাভূত নাচুত কাণ্ড সেই কাণ্ডৰ পৰা আমি অতি সহজতে ক'ব পাৰোঁ যে এই চৰকাৰখন আটাইতকৈ ব্যৰ্থ হৈছে শিক্ষা দিশটো পৰিচালনা কৰা শিক্ষা বিভাগটোত পৰিচালনা কৰা আৰু আপুনি এতিয়া শিক্ষামন্ত্ৰীগৰাকী ব্যৰ্থ বুলি কৈছে শিক্ষামন্ত্ৰীগৰাকী এতিয়া নহয় তেখেতে দায়িত্ব লোৱাৰ পিছতে কাহানিবাই ব্যৰ্থ হৈ গৈছে আৰু এইগৰাকী শিক্ষামন্ত্ৰীক আমি পুতলা শিক্ষামন্ত্ৰী আখ্যা দিছোঁ আৰু এইগৰাকী শিক্ষামন্ত্ৰীক আচলতে শিক্ষামন্ত্ৰী হিচাপে গ্ৰহণ কৰাটো বা শিক্ষামন্ত্ৰী হিচাপে গণ্য কৰি থাকিবৰ এতিয়া সময় নাই কাৰণ যিগৰাকী শিক্ষামন্ত্ৰীয়ে শিক্ষা বিভাগৰ আন বিষয়বোৰ আমি বাদ দিলোঁ মেট্ৰিকৰ ৰিজাল্ট হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট কেতিয়া দিব তেওঁ পুৱা 7 বজাত গম পায় মুখ্যমন্ত্ৰীয়ে ৰাতি 2 বজাত ঘোষণা কৰে এইগৰাকী শিক্ষামন্ত্ৰীয়ে এতিয়া শিক্ষা বিভাগ চলাই আছে যাৰ কাৰণে শিক্ষা বিভাগটো আচলতে খেতালি খেলা হৈছে শিক্ষা বিভাগটোক লৈ আৰু এই প্ৰশ্নকাকত ফাদিল আন বিষয়সমূহ এতিয়াৰ পৰা নহয় আজি বহুদিনৰ পৰা কেৱল তেখেতসকলে হিতাধিকাৰী যদি নহয় ভোটাধিকাৰী যদি নাথাকে সেইসকলক
কেতিয়াও গুৰুত্ব নিদিয়ে এই চৰকাৰখনে, এইটো স্পষ্ট কথা। এই মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী দিয়া ল'ৰাকেইটাই ভোট দিব নোৱাৰে, গতিকে তেখেতসকলক লৈ ইমান চিন্তা কৰিবলগীয়া নাই। তেখেতসকলৰ পৰীক্ষা প্ৰশ্ন কাকত ফাদিল হয়, কিবা হয়, ৰিজাল্ট দিয়া দেৰি হয়, আন বিষয়ত ভুল হয়, তেখেতসকলৰ কোনো হানিখুচি নহয়, কাৰণ এইসকল ভোটাধিকাৰ নহয়। গতিকে এইসকলক আটাইতকৈ যদি নেগলেক্ট কৰা হৈছে এই হায়াৰ ছেকেণ্ডেৰী, মেট্ৰিক আৰু তাৰ যিসমূহ একদম প্ৰাক প্ৰাথমিকৰ পৰা আন পৰ্যায়লৈকে এই গোটেই বিভাগবিলাকত তেখেতসকলক এই কামটো কৰা হৈছে। আৰু আপুনি চাব, আটাইতকৈ যেতিয়া আমি শিক্ষা বিভাগক গালি দিওঁ তেতিয়া শিক্ষামন্ত্ৰীগৰাকী নহয় মুখ্যমন্ত্ৰীগৰাকীৰ গাত আটাইতকৈ বেছি লাগে। আৰু গোটেই বিজেপি দলটোৱে মুখ্যমন্ত্ৰীগৰাকীক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে উঠি পৰে। কাৰণ কি? কাৰণ এইটোৱে যে এতিয়া বিজেপিত থকা দিনতো শিক্ষা বিভাগটো তেওঁৱে চলাই আছে, কংগ্ৰেছৰ দিনতো শিক্ষা বিভাগটো তেওঁৱে চলাই আছে। যিমানেই যি শিক্ষা বিভাগৰ বেয়া হৈছে, তেতিয়া বেয়া আছিল তাৰো দায়ী বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী, এতিয়া বেয়া ইয়াৰ দায়ী বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী। কাৰণ শিক্ষামন্ত্ৰীগৰাকী কেৱল কাঠৰ পুতলা হৈ তেখেতে বিভাগটোত বহি আছে, তাৰ বাহিৰে তেখেতৰ আন একো কাম নাই। আৰু আজি এটা যিটো মুখ্যমন্ত্ৰীয়ে এটা টুলুঙা মন্তব্য বুলি কৈছোঁ, টুলুঙা মন্তব্য দিছে, বিয়াৰ লগত তুলনা কৰিছে এই প্ৰশ্ন কাকত ফাদিল আন বিষয়সমূহ। এনেকুৱা কথা আগতেও বহুত কৈছে। আমি যেতিয়া শিক্ষা বিষয়ক কথা বতৰাবিলাকক লৈ আমি যেতিয়া সৰব হওঁ, গোটেই প্ৰাক প্ৰাথমিক হাইস্কুলত কিমানখন ফেন নাই আমি যেতিয়া উদঙাই দিছিলোঁ, বেঞ্চ ডেস্কৰ অভাৱখিনি যেতিয়া আমি উদঙাই দিছিলোঁ, চৰকাৰী বিদ্যালয়বিলাকৰ দুৰৱস্থা আন্তঃগাঁথনিৰ কথা যেতিয়া আমি উদঙাই দিছিলোঁ, তেতিয়া মুখ্যমন্ত্ৰী আৰু পীযুষ হাজৰিকাই আমাৰ ছাত্ৰ সন্থাক কটাক্ষ কৰি কৈছিল যে আছুৰ সভাপতি সম্পাদকৰ কেইটা ল'ৰা ছোৱালীয়ে চৰকাৰী খণ্ডৰ বিদ্যালয়ত পঢ়ে, বিয়া নপতা বৰলা, সমুজ্জ্বল ভট্ট, বিয়া নপতা বৰলা, সেইসকলে ক'ত ছাত্ৰ ছাত্ৰীৰ কথা জানিব, তেখেতসকলৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষা বিষয়লৈ তেখেতসকলে কোৱাৰ অধিকাৰ নাই, এনেকুৱা ধৰণৰ টুলুঙা মন্তব্য দিছিল। আৰু সেই সময়তে মই সেই প্ৰশ্নটো কৰিছিলোঁ, যদি আমি বিয়া নপতা বৰলাৰ কাৰণে যদি ছাত্ৰ ছাত্ৰীৰ কাৰণে মাত মাতিব নোৱাৰোঁ, ছাত্ৰ ছাত্ৰীয়ে আমি ভাল কথা চিন্তা নকৰোঁ বুলি যদি তেখেতে কয়, তেখেতসকলে তেনেহ'লে দেখোন তেখেতসকলৰ চৰকাৰৰ মুৰব্বীবিলাকেও দেখোন বিয়া পতা নাই। নৰেন্দ্ৰ মোদী বিয়া পতা নাই, সৰ্বানন্দ সোণোৱালে বিয়া পতা নাছিল, অটল বিহাৰী বাজপেয়ীয়ে বিয়া পতা নাছিল, সেইসকলে কি ছাত্ৰ ছাত্ৰীসকলৰ হকে মাত মতাৰ অধিকাৰ নাই নেকি? গতিকে এই টুলুঙা মন্তব্যবিলাক দি কটাক্ষবিলাক কৰিয়েই মুখ্যমন্ত্ৰীগৰাকীয়ে দিন কালবিলাক পাৰ কৰিছে। আৰু এইটো একদম অকপতে স্বীকাৰ কৰিব লাগিব, এয়া প্ৰাদেশিকৰণৰ ক্ষেত্ৰতে হওক, ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ ক্ষেত্ৰতে হওক, আন বিষয়তে হওক, এই চৰকাৰখন আটাইতকৈ যদি বেছি ব্যৰ্থ হৈছে, সেই ব্যৰ্থ হোৱা বিভাগটো হৈছে শিক্ষা বিভাগ। আৰু আজি মুকলিকৈ নক'ব, এইটো বিজেপিৰ আন মানুহ আৰু লাগিলে মুখ্যমন্ত্ৰীগৰাকীয়েও স্বীকাৰ কৰি ল'ব যে শিক্ষা বিভাগটো চলোৱাত শিক্ষামন্ত্ৰী ব্যৰ্থ হৈছে। আৰু শিক্ষামন্ত্ৰীগৰাকী নিজে ব্যৰ্থ হোৱাৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে গোটেই বিভাগটো তদাৰক কৰাৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীকো আমি ব্যৰ্থ কৈছোঁ। আৰু এইগৰাকী শিক্ষামন্ত্ৰী আচলতে এই পদটোক সামুচি থকা তেখেতৰ কোনো যোগ্যতা নাই। তেখেতে স্বইচ্ছাই পদত্যাগ কৰি আন এগৰাকী ভাল মানুহক ইয়াৰ দায়িত্ব দিব লাগে, যাতে অন্ততঃ আমাৰ ল'ৰা ছোৱালীকেইটাৰ জীৱনক লৈ হেতালি খেলা নহয়। ঠিক আছে, মই আপোনাৰ ওচৰলৈ আকৌ এবাৰ যাম শংকৰ, যদি সময় হয়। আমি এই মুহূৰ্তত সংযুক্ত হৈ আছোঁ হৰমোহন বৰাৰ সৈতে, অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি। বৰা ডাঙৰীয়া, পুৱাৰ ভাগতে এটা বেয়া খবৰ আহিল আপোনাৰ বাবে বা আপোনালোকৰ বাবে, যে চৰকাৰে কৈ দিলে আৰু বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা নহ'ব। অৰ্থাৎ বিনা বেতনে ইমান বছৰে যিসকল শিক্ষকে এই জ্ঞান দি আছিল ছাত্ৰ ছাত্ৰীসকলক বা শিক্ষাদান কৰি আছিল, তেওঁলোকৰ সেই কষ্ট বা তেওঁলোকৰ দীৰ্ঘদিনীয়া যি প্ৰতিবাদ, সেয়া সকলো অথলে গ'ল বুলি ইতিমধ্যে চৰ্চা চলিছে। কি ক'ব? মই প্ৰথমতে এটা কথাই ক'ম যে এই বিজেপি দলৰ যিজন আজি বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, এই চৰকাৰখন যদি এই কথাখিনি আজি যিখিনি বিধানসভাত মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাই যিখিনি কথা ক'লে, মই ভাবোঁ এই কথাখিনি কওঁতে তেওঁলোকে 2016 চনৰ যি নিৰ্বাচন, এই নিৰ্বাচনৰ কথা মনত পেলাব লাগিছিল। নিৰ্বাচনৰ ইস্তাহাৰত তেওঁলোকে কি মেনিফেষ্টত কি লিখিছিল, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শদিয়াৰ পৰা ধুবুৰীলৈ যিমানবিলাক নিৰ্বাচনী সভা কৰিছিল, এই নিৰ্বাচনী সভাবিলাকত তেওঁলোক এই মুখ্যমন্ত্ৰী মহোদয়ে যে এটা ডিঙি ফালি যে চিঞৰি কৈ ফুৰিছিল যে আমাক শাসনলৈ আনক, যে আনাৰ 45 দিনৰ ভিতৰত আমি এই অপ্ৰাদেশিকৰণ অৰ্থাৎ ভেঞ্চাৰ শব্দটো নোহোৱা কৰিম। এই কথাটো এই বিজেপি দল, বিজেপি চৰকাৰ আৰু মাননীয় এই মুখ্যমন্ত্ৰী মহোদয়ক মনত পেলাই দিব বিচাৰিছোঁ। শিক্ষামন্ত্ৰী মহোদয়ৰ লগত এইবিলাক কথা আলোচনা কৰি লাভ নাই। এইটো এটা গাঁথৰ মূৰা বহাই থৈ দিছে। যিমান দিন আলোচনা কৰিছোঁ, এই আলোচনাৰ শেষত তেওঁ এটা কথাই কয় যে এই আপোনালোকৰ লগত আলোচনা কৰিলোঁ,
মুখ্যমন্ত্ৰী মহোদয়ে আমাক আলোচনা কৰিব দিছে আৰু এই আলোচনাৰ পিছত আপোনালোকৰ কথাখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত দিম আমি সেইকাৰণে প্ৰতিবাদ কৰিবলগীয়া হ'ল 19 দিন অনশন কৰিবলগীয়া হ'ল দিছপুৰ ঘেৰাও কাৰ্যসূচী কৰিবলগীয়া হ'ল তাৰপিছতো এই চৰকাৰখনে এই 20,000 শিক্ষক কৰ্মচাৰীৰ জীৱনৰ কথা জীৱনৰ পৰিয়ালৰ নিৰাপত্তাৰ কথা ল'ৰা ছোৱালীৰ কথা নভবা কথাটো অত্যন্ত দুৰ্ভাগ্যজনক অত্যন্ত লজ্জাজনক কথা এইখন চৰকাৰে কি কৰা নাই কেৱল বেনিফিচাৰী অৰুণোদয় PM কিষাণ এই ফাল্টু যিবিলাক আঁচনি কৰি অসমীয়া মানুহক এলেহুৱা বনোৱা যিবিলাক আঁচনি বনাই আছে তাৰ তুলনাত 20 বছৰ 30 বছৰ বিনা বেতনে শিক্ষকতা কৰা এই শিক্ষক কৰ্মচাৰীখিনিক কিয় এটা ন্যায় দিব পৰা নাই কি শত্ৰুতা আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ লগত কিয় লাজ পায় আমাৰ লগত আমি 2022 চনৰ 20 অক্টোবৰৰ দিনাখনে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক মাতি নিছিল মোৰ প্ৰতিনিধিত্বত 12জন শিক্ষক প্ৰতিনিধিক মাতি নি তেখেতৰ কাৰ্যালয়ত আলোচনা কৰিছিল আৰু আলোচনা কৰি ছ'চিয়েল মিডিয়াত তেওঁ নিজে লিখিছিল যে এওঁলোকৰ লগত আমি আলোচনা কৰিলো এওঁলোকৰ গোটেই সমস্যাখিনি আমি সমাধানৰ কাৰণে আমি প্ৰচেষ্টা চলাম তাৰপিছত 2023 চনৰে 12 এপ্ৰিল তাৰিখত শিক্ষামন্ত্ৰী আমাক মাতি লৈ গৈছিল মাতি লৈ যায় আলোচনা কৰি আমাৰ লগত এখন মাইনোটছ কৰিছিল এই মাইনোটছত তেওঁলোকে 1 এপ্ৰিলৰ পৰা যি মিড ডে মিল গঠন কৰিছিল বিনামূলীয়া পাঠ্যপুথি গঠন কৰিছে ছাত্ৰ ছাত্ৰীসকলক বাইচাইকেল নিদিয়ে যিমানবিলাক চৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীয়ে সুবিধা পায় এই সুবিধাবিলাক আমাৰ ভেঞ্চাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীক নিদিয়ে আটাইবিলাক সুবিধা দিম বুলি কৈছিল এতিয়া পাহৰিছে আজি এই শিক্ষাৰ বিষয়ত আলোচনা হৈছে আৰু শিক্ষামন্ত্ৰী তাতে উপস্থিত নাই তেওঁলোকে নিৰ্বাচনৰ বঁটা লাগিছে এওঁলোকৰ আচলতে সঁচাকে এই যিমানবিলাক শিক্ষানুষ্ঠানখিনি শেষ কৰি এমালগেমেশ্যন মাৰ্জাৰ কৰি গোটেই LP ME বা হাই স্কুল শেষ কৰি দিলে অসমৰ ৰাইজে পতা শিক্ষানুষ্ঠান চৰকাৰে কেইখন স্কুল পাতিছে এতিয়া স্কুল পাতিবলৈ ওলাইছে স্কুল আমি পতা স্কুলবিলাক কি হ'ব আমাৰ জীৱনবিলাক কি হ'ব এতিয়া এই 53 বছৰ বয়সত আমি কি কৰিবলৈ যাম আমাৰ বহু শিক্ষক এবছৰ 6 মাহ 2 বছৰ এনেকুৱা অৱসৰ পাবলৈ বাকী আছে এনেকুৱা মুহূৰ্তত এই শিক্ষকবিলাকক কি কৰিব মুখ্যমন্ত্ৰী মহোদয়ে এটা প্ৰেছ মিট পাতি সৎসাহস কিয় নাই তেখেতৰ স্পষ্টকৈ আমাৰ ভেঞ্চাৰ স্কুলৰ শিক্ষকখিনি ক'বৰ কাৰণে তেওঁ 2022 চনৰ 20 অক্টোবৰত আমাক কি বুলি কৈছিল শিক্ষামন্ত্ৰী মহোদয়ে সদায় আমাৰ লগত আলোচনা কৰে আলোচনা ভেকু ভাওনা এইবিলাক নচলিব এইবাৰ আমি সদৌ অসম সভাপাতিত শিক্ষক সমাজৰাই এটা চৰম কিবা কাৰ্যসূচী ল'ম যি কাৰ্যসূচী অসমত আৰু কোনোদিন হোৱা নাই শিক্ষকে হয়তো এই গুৱাহাটীত তেওঁলোকে আমাক হয়তো গুলিয়াই মাৰিব লাগিব অন্যথা কিন্তু আমাক তাৰ পৰা খেদি পঠিয়াব নোৱাৰিব আন্দোলন ল'লে আমাৰ শিক্ষকবিলাকক ঘৰে ঘৰে পুলিচ পঠাই মোক ইয়াৰ পৰা দাঙি লৈ যায় থানালৈ এনেকুৱা নিকৃষ্ট কামবিলাক কৰে সমস্যা সমাধানত গুৰুত্ব নাই কেৱল কেনেকৈ আন্দোলনটো মুখি মাৰিব পাৰি আমি আন্দোলন কিয় কৰিছোঁ আমি নিয়মত আমাৰ স্কুলবিলাকত চৰকাৰী অনুমোদন আছে চৰকাৰী ৰিকগনাইজেশ্যন আছে তাৰপিছতহে আমি শিক্ষকতা কৰি আছোঁ আমি এনেই শিক্ষকতা কৰিবলৈ যোৱা নাই আমাক 2017 চনৰ যিখন পদ প্ৰাধিকৰণ আইন এই আইনখন আচলতে প্ৰাধিকৰণ কৰা আইন নহয় এই আইনখন এই ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলক আত্মহত্যা কৰিবলৈ বাধ্য কৰা এখন আইন এই ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলক বঞ্চিত কৰিবলৈ কৰা আইন তেওঁলোকে মন্ত্ৰী বিধায়কবিলাকে যেতিয়াই যি লাগে লেপটপ লাগিলেও তেওঁলোকে আইন বনাই ল'ব পাৰে যি সুবিধা লাগে সেই সুবিধা বনাই তেওঁলোকে আইন বনাই ল'ব পাৰে এই 17-18 যিখন পদ প্ৰাধিকৰণ আইন এই আইনখনৰ কি এনেকুৱা কথা আছে যে এই আইনখন সংশোধন কৰি এই দুৰ্ভগীয়া শিক্ষকখিনিক প্ৰাধিকৰণ কৰিব নোৱাৰি আমি এই এতিয়াও সংগ্ৰাম কৰি এৰি নিদিওঁ তেওঁলোকে হয়তো ভাবিছে যে আমি হয়তো ভাবিছে যে 20,000 শিক্ষকৰ ভোট নালাগে আমি ভোটৰ কাৰণে লাগি থকা নাই আমি আমাৰ এইটো ন্যায্য আমি পাবই লাগিব আমাক দিবই লাগিব চৰকাৰে নিদিয়ালে আমি কিন্তু ঠিক আছে বছৰলৈ যাম আৰু বিজেপিৰ মুখপাত্ৰ যিহেতু আছে মই তেখেতৰ পৰা ইয়াৰ প্ৰত্যুত্তৰ ল'ম লগতে আমাৰ সৈতে কমলজ্যোতি গগৈ ডাঙৰীয়া আছে তেখেতৰ পৰা কিছু কথা জানিবলগীয়া আছে এটা চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে হেশ্বটেগ আৰু এই মুহূৰ্তত আমি সংযুক্ত হৈ আছোঁ প্ৰাক্তন শিক্ষা বিষয়া কমলজ্যোতি গগৈৰ সৈতে গগৈ ডাঙৰীয়াক স্বাগতম জনাইছোঁ ইতিমধ্যেই আপুনি গোটেই আলোচনাৰ বিষয়টো শুনিছেই সামগ্ৰিকভাৱে যদি এতিয়া আমি পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰাৰ যি অভিযোগ সেই অভিযোগৰ কথাই কওঁ বা এই বিদ্যালয়ে প্ৰাদেশিকীকৰণ কৰিব নোৱাৰা বা নকৰোঁ বুলি চৰকাৰে সিদ্ধান্ত লোৱাৰ বিষয়ে কওঁ সামগ্ৰিকভাৱে শিক্ষা ব্যৱস্থাটো আপুনি এতিয়া কোন পৰ্যায়ত দেখিছে বা চৰকাৰে এই শিক্ষা বিভাগটো চলোৱাৰ ক্ষেত্ৰত ক'ৰবাত সুৰুঙা ৰৈ গৈছে নেকি
পৰীক্ষা আৰু স্কুল প্ৰাদেশিকৰণ এই দুইটা বিষয় বেলেগ বেলেগ এই বিষয় দুটা আমি হুকিয়াকৈ আলোচনা কৰিব লাগিব প্ৰথম কথা হ'ল পৰীক্ষাটো সামূহিকভাৱে আমি সকলোৱে ৰাজহুৱা পৰীক্ষা মেট্ৰিক হওক হায়াৰ ছেকেণ্ডেৰী হওক চলাব লাগিব ইয়াতে আমি জানিব পাৰিছোঁ বাতৰি কাকত অন্যৰ দ্বাৰা যে কেতবোৰ বা এছাম শিক্ষকে বা বিদ্যালয় মুৰব্বীয়ে পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াই তেওঁলোকে দুষ্কাৰ্য কিছুমান কৰিছে তাৰ কাৰণে উপযুক্ত ব্যৱস্থা এখন ভাল কঠোৰ আইন আহিয়ে আছে কিন্তু তাৰ লগে লগে ব্যৱস্থা লোৱাও দেখা পাইছোঁ এতিয়া কথা হ'ল এই শিক্ষকসকল বা এই ভাৰপ্ৰাপ্ত বিষয়াসকল পৰীক্ষা কেন্দ্ৰৰ তেওঁলোকৰ কেনেকুৱা মানসিকতা দুটা কথা আমি আনিব লাগিব পৰীক্ষা সংশোধনৰ কাৰণে এটা কথা হ'ল তেওঁলোকৰ মানসিকতা সংস্কাৰ কৰিব লাগিব মানসিকতা সংস্কাৰ কৰাৰ অবিহনে আমি কেতিয়াও এটা ভাল পৰীক্ষা চলাব নোৱাৰোঁ আজি দেখা যায় যে কালি পৰহি এজন প্ৰিন্সিপাল হৈ নতুন প্ৰিন্সিপালজনে পৰীক্ষাৰ দায়িত্ব লয় আৰু তেওঁ গোটেই কথাবোৰ আয়ত্ব কৰি নলয় আৰু কিছুমানে এটা বেয়া মেণ্টেলিটি লৈ ল'ৰা ছোৱালীক সহায় কৰে আৰু সহায় কৰি পৰীক্ষাত পাছ কৰাব ৰিজাল্ট ভাল কৰাব বিচাৰে এইখিনি আমি যিখিনি বাতৰি কাগজ বা আপোনালোকৰ চেনেলৰ দ্বাৰা পাই আহিছোঁ এইখিনি কথাত আমি গৰিহণা দিছোঁ আৰু দ্বিতীয় কথা হ'ল আমি চৰকাৰেও কিছুমান ছাত্ৰ ছাত্ৰীক এৱাৰ্ড দিছোঁ এই এৱাৰ্ডবিলাকৰ বাবে তেওঁলোকে যিকোনো প্ৰকাৰে পাছ কৰিব বিচাৰে আৰু নিৰ্দিষ্ট মাৰ্কছ যেতিয়া তেওঁলোকে ল'ব বিচাৰে আৰু তেতিয়া তেওঁলোকে অসৎ কাৰ্য কৰিবলৈ আগবাঢ়ি যায় গতিকে এই এৱাৰ্ডবিলাকৰ কথা আমি চৰকাৰে এবাৰ হুকিয়াকৈ চিন্তা কৰি চাব পাৰোঁ আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে এই এৱাৰ্ড পোৱাৰ সক্ষম নোহোৱাৰ কাৰণে তেওঁলোকে প্ৰাণপণে চেষ্টা কৰে যে মই স্কুটিখন যেনে তেনে ল'ম গতিকে পৰীক্ষাত ভালকৈ আৰু দ্বিতীয়তে শিক্ষকে যিটো সহায় কৰিবলৈ আগবাঢ়িছে এই মানসিকতাৰ বাবে তেওঁলোকক ড্ৰাষ্টিক একশ্যন ল'ব লাগে আৰু যিটো কাৰণে বাৰম্বাৰ ভাবে নেকি যে প্ৰশ্ন কাকত লিক হোৱা বুলি যিটো অভিযোগ উত্থাপিত হৈছে তাতে শিক্ষক জড়িত হৈ আছে পোনপটীয়াকৈ যোৱা বছৰো শিক্ষক যে জড়িত হৈ আছে তেওঁলোকক এৰেষ্ট কৰি আনিছে এই বছৰো আৰু নিলম্বন কৰিছে গতিকে তেওঁলোক জড়িত হৈ আছে কাৰণে তেওঁলোকৰ ওপৰত একশ্যন লৈছে গতিকে এইখিনি যিখিনি বিচাৰ হ'ল কোৰ্টত হওক বা অন্যভাৱে হওক সকলো উদঙাই দিব লাগে তেতিয়া আমি হয় উদঙাই দিলে আমাৰ বাকীসকল শিক্ষক বিশেষকৈ মই এটা কথা উনুকিয়াইছিলোঁ কালি পৰহি তেওঁ ভাৰপ্ৰাপ্ত প্ৰিন্সিপাল হ'ল বা প্ৰিন্সিপালৰ দায়িত্ব ল'লে আৰু আজি তেওঁ পৰীক্ষা চলাইছে তেনে এজন ব্যক্তিয়ে ভালকৈ পৰীক্ষা কেতিয়াও চলাব নোৱাৰে গতিকে এনে ব্যক্তিসকলৰ চৰকাৰৰ বা শিক্ষা বিভাগৰ কৰিবলগীয়া একো নাই বুলি আপুনি ভাবে নেকি শিক্ষা বিভাগে যিখিনি কৰিব লাগিছিল সেইখিনি সুচাৰুৰূপে কৰিছে আমি তেখেতসকল এনে ধৰণৰ যিসকল ভাৰপ্ৰাপ্ত পৰীক্ষাৰ বিষয়া আছে মই বিগত সময় ধৰি দেখিছোঁ যে ভাৰপ্ৰাপ্ত বিষয়াসকলে অসৎ উপায় অৱলম্বন কৰিছে গতিকে তেখেতসকলক উপযুক্ত প্ৰশিক্ষণ আৰু ভুল কৰাৰ বাবে উপযুক্ত শাস্তি দিব লাগে এইটো তেতিয়াহে ৰাইজে আমাৰ আস্থা ৰাখিব আৰু দ্বিতীয় প্ৰসংগটো যিসকল শিক্ষকে বছৰ বছৰ ধৰি প্ৰাদেশিকীকৰণৰ আশাত বন্দী হৈ আছে তেওঁলোকৰ আজি আশাত একেবাৰে চেঁচা পানী পৰিল চৰকাৰে এটা আচলতে ক'বলৈ গ'লে এটা কঠোৰ সিদ্ধান্তই লৈছে প্ৰাদেশিকৰণ বিষয়টো মই দেখা পাইছোঁ যে 2006 চনৰ পৰা আৰম্ভ হৈ আছে আৰু দুবাৰমান সংশোধনো কৰিছে আইনখন আৰু এই আইনখন সংশোধন কৰি যাওঁতে কেইটামান কথা দেখা পালোঁ টিউটৰ হিচাপে আছে আৰু কেইটামান কথা আছে নৰ্মছ পৰা নাই নৰ্মছত নপৰা যিবিলাক বিদ্যালয় আছে ভেঞ্চাৰ ষ্টেজৰ সেইবিলাক আইনৰ বিপৰীতে কেতিয়াও তেওঁলোকক চৰকাৰীকৰণ কৰিব নোৱাৰে তাৰ কাৰণে চৰকাৰে আইন সংশোধন কৰিব লাগিব আৰু যিসকলে চৰকাৰক নুসুধাকৈ বিদ্যালয় খুলিছিল তেওঁলোকেও সংস্কাৰ হ'ব লাগিব তেতিয়াহে বিদ্যালয় প্ৰাদেশিকৰণ কৰিব পৰা যাব কাৰণ আইনখন সংশোধন চৰকাৰে বিধানসভাৰ মজিয়াত কৰিবই লাগিব কিবা ক'ব লৈছে আপুনি মোৰ ক'বলগীয়া কথাটো হ'ল যে আপুনি যিটো কথা ক'লে এখেতে যে যিসকলে চৰকাৰক নুসুধাকৈ বিদ্যালয় খুলিছিল
কিন্তু এতিয়ালৈকে যিসকলে আন্দোলন কৰি আছে বা যিসকলে তেওঁলোকৰ বিদ্যালয় প্ৰভিঞ্চিয়েলাইজ নোহোৱাৰ কাৰণে আন্দোলন কৰি আছে বা 20-30 বছৰ ধৰি তেওঁলোকে কাম কৰি আছে তেওঁলোকৰ এখনো বিদ্যালয় পাৰ্মিশ্যন নোহোৱাকৈ হোৱা নাই এইটো কেইটামান প্ৰচিডিউৰ আছে প্ৰচিডিউৰ মতে তেওঁলোকে গভৰ্ণমেণ্টৰ পৰা পাৰ্মিশ্যন পালে আৰু সেইমতে ৰিকগনিশ্যন এফিলিয়েশ্যন বা এফিলিয়েশ্যন এইবিলাক সম্পূৰ্ণ যোগ্যতা আহৰণ কৰিহে তেওঁলোকে এটা ষ্টেপ আগুৱাই গৈছিলে গতিকে সেই ক্ষেত্ৰত কিন্তু সেৱা বা যিসকলে তেতিয়া পাৰ্মিশ্যন দিছিল তেওঁলোকক ৰিকগনিশ্যন দিছিল এফিলিয়েশ্যন দিছিল বা কনকাৰেঞ্চ দিছিল গতিকে তেওঁলোকে সেইখিনি পোৱাৰ পিছত এতিয়া হঠাতে যদি লমচত নপৰে এই কথাটোই বুজা গ'ল যে আমাৰ যিটো 2017 চনত প্ৰভিঞ্চিয়েলাইজেশ্যন এক্ট যিটো পাৰিত হ'ল তাৰ আগতে 2011 চনত যেতিয়া যিটো প্ৰাদেশিকৰণ আইন পাৰিত হৈছিল তেতিয়া প্ৰথমবাৰ মই বিধায়ক নিৰ্বাচিত হৈ আহিছিলোঁ আৰু সেইদিনাও মই বহুকেইটা এমেণ্ডমেণ্ট দিছিলোঁ আৰু 5টামান চৰকাৰে মানিছিল বাকীকেইটা উইথড্ৰ কৰিব লগা হ'ল আৰু সেই আইনমতে 2013 চনত যিবিলাক বিদ্যালয় প্ৰাদেশিকৰণ হ'ল তাৰ শিক্ষক একেই কেটেগৰীৰ একেই তেওঁলোকৰ কোৱালিফিকেশ্যন তেওঁলোকে পূৰ্ণাংগ শিক্ষক হিচাপে ৰেগুলাৰ শিক্ষক হিচাপে কাম কৰি আছে আৰু কিছু বিদ্যালয় তেতিয়া ৰৈ গৈছিলে যিখিনি ৰৈ গৈছিল সেইবিলাক হঠাৎ প্ৰভিঞ্চিয়েলাইজ নোহোৱাৰ পিছত 2017 চনত পুনৰ প্ৰভিঞ্চিয়েলাইজেশ্যন এক্ট কৰা হ'ল তেতিয়া কিন্তু সেই আগৰ যিবিলাক প্ৰভিজন আছিল সেই প্ৰভিজনবিলাক কিছুমান নাইকিয়া কৰা হ'ল অলপ বেছি কটকটীয়া কঠোৰ এটা কৰা হ'ল যাতে অধিক বিদ্যালয় বাদ পেলাব পৰা যায় কিন্তু একেই পৰ্যায়ৰ একেলগে পাৰ্মিশ্যন পোৱা একেলগে ৰিকগনিশ্যন পোৱা ছেম কেটেগৰীত 2013 কিন্তু ৰেগুলাৰ প্ৰভিঞ্চিয়েলাইজ হৈছিল গতিকে এই শিক্ষকসকলৰ দাবী আছে আৰু এটাও কিন্তু চৰকাৰৰ পাৰ্মিশ্যন নোহোৱাকৈ বিদ্যালয় খোলা নাই তেওঁলোকে পাৰ্মিশ্যন ৰিকগনিশ্যন নোহোৱাকৈ আগবাঢ়িবই নোৱাৰে আৰু তাৰ পিছৰ কথাটো হ'ল যে আজি এটা কথা আমাৰ তেওঁলোকৰ ঐক্যমঞ্চৰ সভাপতি মহোদয়ে কৈছে যে বহুতৰে 6 মাহ 1 বছৰ 2 বছৰ আছে ৰিটায়াৰমেণ্ট হ'বই শেষ মুহূৰ্তত তেওঁলোকে অন্তত প্ৰাদেশিকৰণ নাম লৈ এটা শিক্ষকৰ এটা মৰ্যাদা লৈ ৰিটায়াৰমেণ্টত যাব বিচাৰিছে ইতিমধ্যে সেইটো শেষ কৰিব বিচাৰিছে ইতিমধ্যে কেইবা হাজাৰ কিন্তু ৰিটায়াৰ্ড হৈ গ'ল তেওঁলোকে আন্দোলন কৰি ৰিটায়াৰ্ড হ'ল তেওঁলোকে নাপালে আৰু এতিয়া যিখিনি বাকী আছে কাৰণ 2006 চনৰ 1 জানুৱাৰীৰ এইটো এফেক্ট ডেট ধৰিছে তাৰ আগত মানে ৰিকগনিশ্যন বা পাৰ্মিশ্যন হ'ব লাগে আৰু এটা ধৰিছে 10 বছৰ শিক্ষকতাৰ অভিজ্ঞতা থাকিব লাগিব গতিকে যিসকল 10 বছৰ আগত হ'ল 2006 চনলৈকে এতিয়া 2024 পালে আল্টিমেটলি শিক্ষকৰ বয়স গৈ 56 58 59 এনেকুৱা হৈ গ'ল বহুতে ৰিটায়াৰ্ড হ'ল আৰু বহুতে কিন্তু আত্মহত্যাও কৰিলে আৰু 2017 চনত যেতিয়া এই আইনখন যেতিয়া বিলখন পাছ হয় সেইদিনা মোৰ স্পষ্ট মনত আছে মই আজি মোৰ ষ্টাৰ কুৱেশ্যনৰ উত্তৰতেই কিন্তু মন্ত্ৰীয়ে এই উত্তৰটো দিছিল আৰু সেইদিনা মই 36টা এমেণ্ডমেণ্ট দিছিলোঁ যে কিছুমান ধাৰা আইনৰ যিবিলাক প্ৰভিজন আছে এইবিলাক ছেকশ্যনবিলাক হেৰি কৰিব লাগে এমেণ্ড কৰিব লাগে কিন্তু তেতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়া শিক্ষামন্ত্ৰীয়ে মোৰ প্ৰতিটো এমেণ্ডমেণ্টৰ লগত যিটো আৰ্গুমেণ্ট তেখেতৰ লগত হৈছিল তেতিয়া কিন্তু তেখেতে মোক কেইবাটাও প্ৰতিশ্ৰুতি দিছিল যে আপুনি আজি এইটো আপোনাৰ এমেণ্ডমেণ্ট উইথড্ৰ কৰি লওক আমি পিছত চৰকাৰীভাৱে সেই এমেণ্ডমেণ্টটো আমি আনিম এইটো তেখেতে প্ৰতিশ্ৰুতি দিয়াত মই নাহিল আজি স্পষ্ট কৈ দিলে যে আৰু এই প্ৰভিঞ্চিয়েলাইজেশ্যন এক্টখন এমেণ্ডমেণ্ট কৰা নহয় কিন্তু মোৰ স্পষ্ট মনত আছে 2017 চনত সেইদিনা ৰাতি 9:30লৈকে গৈছিলে মই আৰ্গুমেণ্ট কৰি আছিলোঁ মুখ্যমন্ত্ৰীৰ লগত মোৰ বহুকেইটা এমেণ্ডমেণ্ট আছিলে ৰাতি 9:30ত এছেম্বলি শেষ হৈছিল সেইদিনা তদানীন্তন শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মোক কেইবাটাও দফাত কৈছিল যে আপুনি এইটো উঠাই লওক আমি পৰৱৰ্তী সময়ত আমি চৰকাৰীভাৱে এমেণ্ডমেণ্টটো আনিম কিন্তু দেখা গ'ল তাৰপিছত 2017ৰ পৰা এতিয়া 7 বছৰ পাৰ হৈ গ'ল এতিয়ালৈকে এমেণ্ডমেণ্ট চৰকাৰীভাৱে নানিলে আনকি আজিৰ মোৰ ষ্টাৰ প্ৰশ্নটো মই কৈছিলোঁ যে চৰকাৰে যে প্ৰতিশ্ৰুতি দিছিল আপোনালোকে এমেণ্ডমেণ্ট আনিব সেইটো আনিব নেকি আজি স্পষ্ট কৈ দিলে যে আৰু এমেণ্ডমেণ্ট কৰা নহয় আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল যে আপাৰ প্ৰাইমাৰীত 3জনকৈ শিক্ষক লোৱা হৈছিলে কিন্তু যিবিলাক স্কুলত 50 60 70 ষ্টুডেণ্ট আছে তাত 3জন শিক্ষক ল'লে কিন্তু 30:1 ৰেচিঅ'ত শিক্ষক ল'ব লাগে কিন্তু যিবিলাক বিদ্যালয়ত 150-200 ল'ৰা ছোৱালী আছে তাত কিন্তু 30:1 মতে 6-7 8জন শিক্ষক পাব লাগে কিন্তু লৈছে 3জন গতিকে বাকী যে শিক্ষকসকল বাদ পৰি থাকিল আজি মন্ত্ৰীয়ে মোক কৈছে এজনৰ শিক্ষক বাদ পৰি থকা নাই কিন্তু এনেকুৱা শ শিক্ষক আছে বাদ পৰি আছে মানে এইটো সম্পূৰ্ণ বিভ্ৰাট আৰু চৰকাৰে এইটো মানে সম্পূৰ্ণ বৈষম্যমূলকভাৱে মই শংকৰজী বুঢ়ক পাই আছোঁ নেকি লাইনত ঠিক আছে মই এটা বিৰতি লৈ লৈছোঁ তাৰপিছত পুনৰ উভতি আহিম পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে হেছটেগ আৰু বহুখিনি অভিযোগ উত্থাপিত হৈছে চৰকাৰৰ বিৰুদ্ধে আৰু শিক্ষামন্ত্ৰীগৰাকীৰ বিৰুদ্ধেও আমি কিশোৰ উপাধ্যায় ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ বহু সময়ৰ পৰা ৰৈ আছে কেইবাটাও প্ৰশ্নৰ তেওঁ উত্তৰ দিবলৈ আছে যে প্ৰাদেশিকৰণৰ যিটো কথা আহিছে
যে আৰু অকণমান আগতে আমাৰ শিক্ষক সংস্থাৰ সভাপতি ডাঙৰীয়া এটা কথা ক'লে যে প্ৰাদেশিকৰণৰ কথাটো আজি ভেঞ্চাৰ স্কুলৰ ব্যৱস্থাটো আজি আমাৰ চৰকাৰৰ দিনতে আজি এইখনেই এখন চৰকাৰ বিজেপিৰ চৰকাৰ যি চৰকাৰৰ দিনত ইভেন কলেজো ভেঞ্চাৰ কৰিবলগীয়া হোৱা নাই আজি চৰকাৰে নিজাববীয়াকৈ চৰকাৰী কলেজ ডাইৰেক্ট স্থাপন কৰিছে এইখন চৰকাৰে হয় বেলেগ কোনো বিগত 70 বছৰত কোনো চৰকাৰে কলেজ এখন নিজাববীয়াকৈ স্থাপন নকৰিলে ৰাইজে চান্দা দি কৰিলে তাৰপিছত চৰকাৰে এনেকৈ কৰিলে মানুহক 20 বছৰ 25 বছৰ ভেঞ্চাৰত ৰখাই আজি এইখন চৰকাৰৰ দিনত শ স্কুল এনেকৈ স্থাপন কৰা হৈছে যে এই চৰকাৰৰ দিনত গতিকে এতিয়া যদি কোনোবাই কয় যে চৰকাৰে শিক্ষাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে এইটো হাঁহি উঠা কথা হ'ব হয়তো তেওঁলোকে দেখা নাই নেক্সট কথাটো হৈছে প্ৰাদেশিকৰণৰ ক্ষেত্ৰত আজি যিটো আইন অনা হৈছে ইন কনকাৰেন্স উইথ RT Act 2009 এতিয়া কথাটো হ'ল যে শিক্ষকৰ এপইণ্টমেণ্ট আৰু বেলেগ আজি আপুনি বেলেগ এপইণ্টমেণ্টৰ ক্ষেত্ৰত পাৰ্থক্য আছে এতিয়া কোৱাই হৈছে যে ইউডাইচ যাৰ ফিল আপ নাই যিসকলৰ ইউডাইচ নাই আৰু ইয়াত কোৱা হৈছে যে এই আইনৰ আওতাত নথকা শিক্ষানুষ্ঠানসমূহক প্ৰাদেশিকৰণ কৰাৰ বিষয়টো চৰকাৰৰ বিবেচনাধীন ইয়াত এই বিষয়টো আছে এতিয়া কোনসকলৰ বিবেচনাধীন আছে কোনসকলৰ বিবেচনাধীন নাই সেইটো বেলেগ বিষয়বস্তু আৰু এটা কথা মই তেখেতক উত্তৰ দিম আজি যদি চৰকাৰে অকল ভোটৰ কথা চিন্তা কৰাহেঁতেন মই যে এই তেওঁলোকৰ আমি ভোটৰ কাৰণে কিছুমান শিক্ষা ব্যৱস্থাত যে ভোটৰ কাৰণে কথা চিন্তা কৰা নহয় তেখেতৰ কথাত আমি প্ৰতিপন্ন হৈ গৈছে যে আমি অকল ভোটৰ ধান্দাত শিক্ষা ব্যৱস্থাটোক ধৰা নাই সেইকাৰণে আজি তেখেতে এই কথাটো কৈছে হয় তেখেতৰ সেন্টিমেন্ট আছে ইমান বছৰ মোৰো নিজৰ আত্মীয় মানুহ আছে যে বহু বছৰ ধৰি তেখেতসকলে টিচিং কৰিছে তেখেতসকলে পালে আমিও ভাল পাওঁ কিন্তু কথাটো হ'ল সকলো বস্তু একমডেশ্যন হ'ব নোৱাৰে গতিকে চৰকাৰে বিবেচনা নিশ্চিতভাৱে ইয়াত কৰিব বুলি কৈছে আমি আশা কৰিম যে চৰকাৰৰ যিখিনি কোৱালিটি মেইনটেইন কৰি যিখিনি প্ৰয়োজনীয় ব্যৱস্থা থাকি চৰকাৰে বিবেচনা কৰিব লাগে কৰক আৰু এনেকৈ যিসকল শিক্ষকসকলে বিগত দিনবোৰত পঢ়াই আহিছে তেখেতসকলৰ ডিমাণ্ড শিক্ষামন্ত্ৰীৰ কোনো গ্ৰিপ নাই এইটো চাওক কিছুমান ক'বলগীয়া মানুহে কৈ থাকিব এইবিলাক টিভিত আহি কথা ক'লে সব কথা নহয় আজি কেবিনেট হৈছে এটা কালেক্টিভ বিষয়বস্তু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখন চলে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখন চলে এতিয়া কোনোবাই নাই শিক্ষামন্ত্ৰী বেলেগ মুখ্যমন্ত্ৰী বেলেগ নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখন আছে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যদি বিষয়টোত ক'ৰবাত কিবা থাকে তাত কোনোবাই বেয়া পাবলগীয়া কি কথা আছে এইটো আমি দেখোঁ কালেক্টিভ কেবিনেট এটা কালেক্টিভ বিষয়বস্তু গতিকে এইখিনি বিষয় যদি কোনোবাই নাজানে আৰু এজন শিক্ষামন্ত্ৰীক যিগৰাকী শিক্ষামন্ত্ৰীক যদি তেনেকৈ পুতলা কয় সেইসকল মানুহৰ কথা যিসকল নিজে পুতলা হয় বেলেগক পুতলা হয় ভাবিব পাৰে তেনেকুৱা ধৰণৰ কথা মানে আপুনি সদৌ অসম ছাত্ৰ সন্থাই ক'লে নেকি কথাটো না যিসকলে কৈছে যিসকলে বেলেগক পুতলা বুলি কয় সেইসকল মানুহ নিজে পুতলা হ'ব পাৰে কাৰণ কৰিব পাৰে শংকৰ কিবা ক'ব প্ৰত্যুত্তৰ দিব এই যিগৰাকী বিজেপিৰ বক্তাই কথা কৈ আছে যে তেখেতসকলৰ দিনতে গোটেই বিশ্ববিদ্যালয় মহাবিদ্যালয়বিলাক ভেঞ্চাৰ নোহোৱাকৈ স্থাপন কৰা হ'ল বুলি কৈ আছে মই তেখেতক কৈছোঁ কেতিয়াবা ষ্টুডিঅ'ৰ বাহিৰলৈ গৈ পেলাই আপোনালোকে প্ৰতিষ্ঠা কৰা কলেজকেইখন চাই আহিব বীৰ ৰাঘৱ মৰাণ কলেজ ডুমডুমা মহাবিদ্যালয়ৰ নাচ গান কৰা প্ৰেক্ষাগৃহত চলি আছে নতুনকৈ যিকেইখন বিশ্ববিদ্যালয় স্থাপন কৰিলে VCৰ ৰঙা নম্বৰ প্লেট লগা গাড়ীখন পাৰ হৈ গ'লেহে গম পোৱা যায় যে সেইটো নামৰ এখন বিশ্ববিদ্যালয় অসমত আছে বুলি আন্তঃগাঁথনিৰ কোনো অটো নাই আপোনালোকে আকৌ নতুন বিশ্ববিদ্যালয় মহাবিদ্যালয় খোলাৰ কথা কৈ থাকে দীনদয়াল উপাধ্যায় মহাবিদ্যালয়খনৰ ক'ত অস্তিত্ব আছে আপোনালোকে ক'বচোন কোনোবা এখন মহাবিদ্যালয়ৰ অডিটৰিয়াম নহ'লে খালি কোনোবা এটা প্ৰেক্ষাগৃহত তাৰ অস্তিত্ব আছে তাৰপিছত আপোনালোকে কথা কৈ থাকে আপুনি ইয়াত যদি বহি আছে আপুনি কওক কেতিয়াবা বীৰ ৰাঘৱ মৰাণ মহাবিদ্যালয়ত আপুনি গৈ পাইছেনে নাই পোৱা আপুনি কওক যদি গৈ পাইছে তাত আপুনি চাব মাষ্টৰে পঢ়াই ষ্টেজৰ ওপৰত ল'ৰা ছোৱালী বহে নাচ গান কৰোঁতে আমি য'ত নাচোঁ তাত আপোনাৰ ল'ৰা ছোৱালী বহে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় আপুনি চাই আহিব VC গাড়ীখন যেতিয়া মাজুলী দলঙেদি পাৰ হৈ যায় তেতিয়াহে গম পাওঁ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় বুলি এখন বিশ্ববিদ্যালয় আছে আন যিমানকেইখন আপোনালোকে ঘোষণা কৰিলে গোটেইকেইখন বিশ্ববিদ্যালয় আপোনালোকে চাব VC গাড়ীখনৰ বাহিৰে চিকিউৰিটিটোৰ বাহিৰে একো দিব পৰা নাই সতী সাধনী বিশ্ববিদ্যালয় মানুহ যদি কেতিয়াবা বিচাৰি আহে তবত মানিব ক'ত আছে কাজিৰঙাত হেৰাল বুলি ভাবিব গতিকে এই কথা বতৰাবিলাক ষ্টুডিঅ'ত বহুতে আপোনালোকে চাই অহা ভাল গতিকে এইটোৱে আপোনালোকলৈ আমি আপোনাক এটা অনুৰোধ জনাই দিব বিচাৰিছোঁ মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ পাছতে সমগ্ৰ অসমৰ প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে কিমানবিলাক আচলতে অভাৱ আছে অভিযোগ আছে আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়ৰ ডেস্ক বেঞ্চলৈকে সেই গোটেইখিনি তথ্য আমি ৰাজহুৱা কৰি দিম তাৰপিছত আপুনি ক'ব আৰু আপুনি চাগে এইটোও নাজানে সমগ্ৰ অসমৰ এতিয়া প্ৰাক প্ৰাথমিক বিদ্যালয়ত 2,83,000খন চিলিং ফেনৰ অভাৱ আছে এতিয়া গৰম দিন আহি আছে আপোনাক মনত পেলাই দিলোঁ কেতিয়াবা আপুনি গ'লে চাই লওক হৰমোহন বৰাই কিবা ক'বলৈ বিচাৰিছিলে হয় মই প্ৰথমতে এটা কথা কৈ লওঁ মই প্ৰথমতে পাহৰিলোঁ মানে আবেগিক হৈ আছোঁ যে মঞ্চত উপস্থিত বাকী মানুহখিনিক মই শ্ৰদ্ধা জনাইছোঁ
আৰু শংকৰ বৰুৱা আছে, তেখেতক মই শ্ৰদ্ধা জনাইছোঁ। এতিয়া কথাটো হ'ল আমাৰ যিখিনি শিক্ষানুষ্ঠান আছে এই শিক্ষানুষ্ঠানখিনি মই বিজেপিৰ যিজন মাননীয় মুখপাত্ৰ বহি আছে মই তেখেতকো কৈছোঁ, এই শিক্ষানুষ্ঠানখিনি চৰকাৰী অনুমতিপ্ৰাপ্ত, চৰকাৰী স্বীকৃতিপ্ৰাপ্ত, বিভাগে অনুমোদন কৰিছে, বিভাগে স্বীকৃতি দিছে, আইন বনাইছে 2017-18 চনত আৰু শিক্ষানুষ্ঠানবিলাক প্ৰতিষ্ঠা হৈছে 2006 চনৰ আগত। এতিয়া এই আইনখনত 1/1/2006 চন এই যিটো ভিত্তিবৰ্ষ, এই ভিত্তিবৰ্ষটো কোনো মানে মহাপুৰুষৰ জন্মদিন নহয় যে এইটো সলাই ল'ব নোৱাৰি। কিয় সলাই ল'ব নোৱাৰি? যিখিনি শিক্ষানুষ্ঠান আছে এই শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণ কৰিম আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যেতিয়া 22 চনৰ 20 অক্টোবৰত আমি আলোচনাত বহিছিলোঁ, মুখ্যমন্ত্ৰী মহোদয়ে আমাক কৈছিল যে 6 চনৰ আগত প্ৰতিষ্ঠিত হয় নে নহয়। আমি কৈছিলোঁ যে গোটেই 2319খন শিক্ষানুষ্ঠান আছে, এই 28খিনি শিক্ষানুষ্ঠান 1/1/2006 চনৰ আগত প্ৰতিষ্ঠিত। আমাৰ এই প্ৰতিষ্ঠা হোৱাৰ আমাৰ হাতত ভেলিড ডকুমেণ্ট আছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি কি ভেলিড ডকুমেণ্ট লাগে আমাক কৈছিল আৰু সেই গোটেই ডকুমেণ্টখিনি আমি দিব পাৰিম বুলি ইতিমধ্যে তেওঁক আমি সেই বস্তুখিনি তেখেতৰ অফিচত আমি জমা দিছোঁ। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ পৰা এই আইনখনত কি কি সংশোধন লাগে, কি কি ৰিলেক্সেশ্যন থাকে, মই এটা কথা পোনপটীয়াকৈ সুধিছোঁ বৰা ডাঙৰীয়া, সময় বেছি নাই। নৰ্মছত নপৰে বুলি কৈছে, কিছুমান বিদ্যালয় নৰ্মছত নপৰে। আপোনালোকে যিকেইগৰাকী শিক্ষক দীৰ্ঘদিনৰ পৰা এই বিষয়টোত লাগি আছে, নৰ্মছত পৰে নে নপৰে? নৰ্মছত নপৰা এইটো চৰকাৰখনে মই আগতে কৈছোঁ যে এই যিখন 17-18 পদ প্ৰাথমিকৰণ আইন, এই আইনখন আচলতে যিখিনি 21 চনত প্ৰাদেশিকৰণ কৰিলে টিউটৰ কৰি, এই টিউটৰখিনিৰ কাৰণে আচলতে উদ্দেশ্য প্ৰণোদিতভাৱে কৰিছে বা আমাৰ কাৰণে, আমাক বঞ্চিত কৰাৰ কাৰণে। এই শিক্ষক কৰ্মচাৰীখিনি 13 চনত যেতিয়া প্ৰাদেশিকৰণ কৰে, তেওঁলোকৰ ষ্টেটাছৰ একে সমপৰ্যায়ৰ শিক্ষক কৰ্মচাৰী, তেওঁলোকক ৰেগুলাৰ কৰিব লাগে। 11 চনৰ আইনখন মতে তেওঁলোকক ৰেগুলাৰ কৰিব লগা আছিল, কিন্তু উদ্দেশ্য প্ৰণোদিতভাৱে এই আইনখন আনিছে। এই আইনখন আনি আমাক বঞ্চিত কৰিছে আৰু এই 21 চনত প্ৰাদেশিকৰণ কৰা মানুহখিনিক টিউটৰ সাজিছে। এইটো হ'ল চৰকাৰে। ঠিক আছে, মই যাম, মই উপাধ্যায় ডাঙৰীৰ ওচৰলৈ যাম। নাই, ইয়াত চৰকাৰে ৰেণ্ডমলি কথাটো কোৱা নাই। ইয়াত দুটা ধৰণৰ, যে এটা আইনৰ আওতাত পৰা, এটা আইনৰ আওতাত নপৰা। গতিকে কিছুমান বিদ্যালয় নপৰিব পাৰে, কিছুমান বিদ্যালয় পৰিব পাৰে। এতিয়া আমাৰ তেখেতে কোনবিলাকৰ স্কুলৰ কথা সেইটো তেওঁলোকে চৰকাৰৰ লগত বহি কথা পাতিলে হৈ যাব, তাত আৰু আমি ক'বলগীয়া একো নাই। আৰু নহয়, আলোচনা বিষয়বস্তুটো মই সেইকাৰণেই কৈছোঁ যে চৰকাৰেতো একেবাৰে ৰেণ্ডমলি নহ'ব বুলি কোৱা নাই নহয়। চৰকাৰে ইয়াত কৈছে যে কিছুমান নপৰিব, কিছুমান পৰিব। এতিয়া হয়তো তেখেতসকলে যিবোৰ কথা হৈছে হয়তো সেইসকল পৰিব পাৰে। এতিয়া কথাটো হ'ল, মই খালি বিষয়টো কৈছোঁ যে আমি অকল ভোটৰ চিন্তাত কথাটো এই বিষয়টো নহয়। এই শিক্ষা যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰে অকল ভোটৰ কাৰণে যে শিক্ষা বিষয়টো চোৱা নাই সেই বস্তুটো মই ক'ব বিচাৰিছোঁ। আৰু আমাৰ শংকৰ বৰুৱা ডাঙৰীয়াই কথাটো কৈছে, যেতিয়া তেখেতে মোক ক'লেই যে চাওক আপুনি যেনেকৈ মানে বিভিন্ন বস্তু দেখিছে, আমিও আঁচু কৰি আহি এইটো পৰ্যায়ত পাইছোঁ। গতিকে আমি কি দেখিছোঁ কি দেখা নাই ঠিক আপুনি যেনেকৈ দেখিছোঁ আমিও দেখিছোঁ। আৰু আজি কোনোবা এটা অনুষ্ঠান, প্ৰথমে অনুষ্ঠানটো পতা হয়, তাত প্ৰথমে আৰম্ভণি হয়, তাৰপিছত লাহে লাহে ইনফ্ৰাষ্ট্ৰাকচাৰ হয়। এইটো আমাৰ ব্যৱস্থাত পৰে। প্ৰথমে ইনফ্ৰাষ্ট্ৰাকচাৰ হয়, তাৰপিছত ছাত্ৰ ছাত্ৰী সোমাব, এনেকুৱা কথা নহয়। আপুনি ঠিক যেনেকৈ কৈছে বেলেগ বহুত জেগাত আছে। আপুনি দলগাঁৱত যাওক, আপুনি আমটেকাত যাওক, গোৱালপাৰাত যাওক, বঙাইগাঁৱত যাওক, আমিও গৈ আহিছোঁ কলেজবোৰত। হ'ব পাৰে ক'ৰবাত 1-2খন জেগাত হোৱা নাই, এইটো এটা বেলেগ বিষয়বস্তু। কিন্তু আপুনি যেনেকৈ নোহোৱা বুলি কৈছে ঠিক আছে, যে কলেজ এখন স্থাপন কৰোঁতে হয়তো প্ৰথমে 10টা ৰুমেৰে আৰম্ভ কৰা হৈছে, লাহে তাত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কথা হৈছে। আজি চৰকাৰৰ কিমান বছৰ আগত LP স্কুল নিৰ্মাণ কৰা হৈছিল। আজি আমাৰ চৰকাৰে 1300-1400 কোটি টকাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে ডিচিশ্যন কিয় ল'ব লগা হৈছে? আগত হোৱা নাই কাৰণে আজি আমাৰ চৰকাৰে কৰিবলগীয়া হৈছে। সেইবোৰ স্কুল তেতিয়া অকল টিচাৰেৰে চলিছিল। আজি আমাৰ চৰকাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে আৰু এনচিলিয়াৰী যিবিলাক বিষয়বস্তু থাকে তাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে প্ৰথমে অনুষ্ঠানটো আৰম্ভ হ'ব, তাৰপিছত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব। গতিকে এইটো আপুনিও জানে, আমিও জানো। সেইখিনি বাৰু ঠিকে আছে, কিন্তু দীৰ্ঘদিনৰ পৰা যিসকল শিক্ষকে সেই বিদ্যালয়সমূহত কাম কৰি আছে সেই সকলোকে এতিয়া এক প্ৰকাৰৰ নচ্ছাত কৰা হৈছে। মই যাম আপোনাৰ ওচৰলৈ, মণ্ডল ডাঙৰীয়া। কথাখিনি মই প্ৰথমতে যে শংকৰ বৰুৱাক মই ধন্যবাদ দিছোঁ, গোটেইখিনি কথা অলপমান উপস্থাপন কৰিছে। আৰু একেটা কৈ আছে আগত নোহোৱা, আপোনাৰ 2011 চনতে যদি কোৱা যায় যে অসমৰ জনসংখ্যা 2.5 কোটি জনসংখ্যাৰ কাৰণে যেতিয়া বাজেট পৰিকল্পনা কৰা হয়, আৰু আজিৰ জনসংখ্যা হৈছে অসমৰ 3.5 কোটি।
2.5 কোটি জনসংখ্যাৰ কাৰণে প্ৰয়োজনীয় বস্তু তেতিয়া বাজেটত আহিব সেইমতে কাম কৰিব গতিকে হেৰি 24 চনত যিটো জনসংখ্যা এই এতিয়া যিসকল পৰিকল্পনাকাৰী হ'ব তেওঁলোকে 3.5 কোটি লৈ হ'ব গতিকে মই যিখন এলপি স্কুলত পঢ়ি আহিছিলোঁ সেইটো অৱস্থা আমাৰ দিনত হোৱা নহয় আমাৰ দিনত যিবোৰ স্কুল হৈছে সেইবিলাক পেনৰ সৈতে আৰম্ভ হৈছে দাদা আপুনি নিজে জানিব যে আদৰ্শ বিদ্যালয় আজি যিমানবোৰ হৈছে তাত গোটেই ফেচিলিটি আছে আপুনি বৰ্ধিত জনসংখ্যাৰ কাৰণে কৰা কাম কংগ্ৰেছৰ দিনত যিবোৰ স্কুল স্থাপন হৈছিল না টয়লেট আছিল না পানীৰ ব্যৱস্থা আছিল না আগত একো হোৱা নাই সেই কথাখিনি কৈছোঁ শংকৰ বৰুৱাই আপোনাক উদঙাই দিছে শংকৰ বৰুৱাই আপোনাক উদঙাই দিছে আপোনালোকৰ এচিভমেণ্ট শংকৰ বৰুৱাই আপোনাক উদঙাই দিছে গতিকে বৰ্ধিত জনসংখ্যাৰ কাৰণে কিবা এটা কৰাটো এইটো নবজায় যে আগৰ আপোনালোকৰ দিনত স্থাপন হোৱা স্কুলটো কৰিব আপুনি যে আজি আজি কথা ক'বলৈ আপুনি পঢ়া স্কুল আপনি পিন্ধা চশমা সেই ফ্যাক্টরি কংগ্রেসের আপনি পিন্ধা চোলা আপনি পিন্ধা জি ফ্যাক্টরিতে কংগ্রেস প্রতিষ্ঠিত হয়েছে 2% 3% আপনি পিন্ধা গোটেইখিনি বস্তু কংগ্রেসের দ্বারা প্রতিষ্ঠিত হওয়া ফ্যাক্টরির পৰা আহিছে আপনি কৈ আছে আপনি 2014 চনৰ পিছত এইবিলাক বস্তু ঠিক আছে 2014 চনত 2014 চনৰ পিছত ভালৰ মানুহ মণ্ডল নগৰ এক মিনিট মণ্ডল নগৰ এতিয়া ৰাজ্য চৰকাৰৰ যিখিনি সিদ্ধান্ত মণ্ডল নগৰ এতিয়া ৰাজ্য চৰকাৰৰ যিখিনি সিদ্ধান্ত ডিপাৰ্টমেণ্ট চলাব নাজানে এতিয়া ভেঞ্চাৰ স্কুলৰ যিখিনি আরে আপোনালোকৰ এই বিদ্যালয় মণ্ডল ডাঙৰীয়া আপোনাৰ বিজেপি সেইটো প্ৰসংগ নহয় প্ৰসংগ মণ্ডল ডাঙৰীয়া এতিয়া মণ্ডল ডাঙৰীয়া মণ্ডল ডাঙৰীয়া এতিয়া যিখিনি শিক্ষকৰ আজি তেওঁলোকে দাবী কৰা যিখিনি ন্যায্যতা সেইখিনি তেওঁলোকক প্ৰদান কৰা হোৱা নাই এইটো ৰাজ্য চৰকাৰে কিয় কৰিলে বুলি আপুনি ভাবে এইটো অন্যায় কৰিছে তেওঁলোকে ইন্টেনশনালি কৰিছে যে তেওঁলোকে বেনিফিচিয়াৰীক পইচা দিবলৈ গৈ তেওঁলোকৰ মূল কাম কৰাৰ কাৰণে আজি 2000 চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুমোদন প্ৰাপ্ত আমি নোৱাৰা কাৰণে জনসাধাৰণে নাকচ কৰিছে আপোনালোকে বিশ্বাস কৰিছে জনসাধাৰণে আপোনালোকে বিশ্বাস কৰে আমি নোৱাৰা কাৰণে নাকচ কৰিছে ঠিক আছে আমি কৰিব নোৱাৰা কাৰণে জনসাধাৰণে নাকচ কৰিছে আপোনালোকে প্ৰতাৰণা কৰিছে ঠিক আছে মই আৰু এটা বিৰতি লম ঠিক আছে মই কৈছো আমিনুল ইছলাম ডাঙৰীয়া ক'ব মই এটা বিৰতি লৈছো এক মিনিট মই এটা বিৰতি লৈছো মই তাৰপিছত উভতি আহিম আৰু আমিনুল ইছলাম ডাঙৰীয়া কিবা ক'ব গগৈ ডাঙৰীয়া কিবা ক'বলৈ বিচাৰিছে মই এটা বিৰতিৰ পিছত পুনৰ উভতি আহিম অনুষ্ঠানৰ শেষ অংশলৈ উভতি আহিছোঁ মই এই মুহূৰ্তত আমিনুল ইছলাম ডাঙৰীয়া কিবা ক'বলৈ বিচাৰিছিল মই এইটো প্ৰশ্নই সুধিছিলোঁ যে ৰাজ্য চৰকাৰে এই সিদ্ধান্তটো কিয় এই প্ৰশ্নটো মই যিটো ভাবোঁ ৰাজ্য চৰকাৰ সাংঘাতিকভাৱে অৰ্থনৈতিক সংকটত আছে যাৰ কাৰণে শিক্ষকক দৰমহা দিবলৈ সাহস কৰা নাই আৰু যিকোনো প্ৰকাৰে চৰকাৰে মানে এই লোড ল'ব নোৱাৰে মানে যিখন 2017ত যিখন আইন কৰিলে প্ৰভিঞ্চিয়েল চেক ইয়াত এনেধৰণে কিছুমান ক্ৰাইটেৰিয়া বনাই দিলে যে কেনেকৈ অধিকতকৈ অধিক সংখ্যক বিদ্যালয়ৰ টিচাৰক বঞ্চিত কৰিব পাৰি যাতে তাৰ দৰমহাটো চৰকাৰে দিব নালাগে আৰু তাৰ পিছতো চাওক যোৱা 3-4 বছৰত মানে এতিয়া বিদ্যালয়
অসমত প্ৰায় 5-6 নোহোৱা কৰিলে এই এমালগেমেশ্যনৰ নামত মানে বিদ্যালয়বিলাক বলপূৰ্বক আনি পেলাই জাপি দিছে যাতে কম টিচাৰ দি মানে হেৰি কৰিবলৈ মানে 5,000 স্কুল নোহোৱা কৰিলে এতিয়া তেওঁলোকে টাৰ্গেট লৈছে 34,000 35,000 তলত আনিব 41,000তকৈ এনেকুৱাও হৈছে মোৰ সমষ্টিতেই হৈছে কোনো এখন বিদ্যালয়ত 700তকৈ অধিক ল'ৰা ছোৱালী আছে আৰু এখন বিদ্যালয় আনিছে 300তকৈ অধিক ল'ৰা ছোৱালী আগৰ ল'ৰা ছোৱালী বহিবলৈ জেগা নাই থেপাথেপি আৰু 300 আহি পেলাই বাহিৰত ৰখি থাকে ইফালে ISৰ পৰা ফোন প্ৰেছাৰ যে সোনকালে তেওঁলোকক একেলগে পৰিকল্পনাহীনতা নে কি পৰিকল্পনাহীনতা কেইবাদিনো এনেকুৱা হৈছে হেডমাষ্টাৰজনে বাধ্য হৈ ল'ৰা ছোৱালীক লৈ সেইখন স্কুলত গৈছে ল'ৰা ছোৱালী দিনটো বাহিৰত ৰখি থাকি ঘৰলৈ আহিছে ৰুমত সোমাবলৈ জেগা নাই আগৰ ল'ৰা ছোৱালীৰ জেগা নাই এইটো লৈ মই শিক্ষামন্ত্ৰীকো কৈছোঁ গতিকে এইবিলাক হ'ল একমাত্ৰ কেনেকৈ পইচা বচাব পাৰি আৰ্থিক সংকটত আছে চৰকাৰ আৰু সেইকাৰণে শিক্ষা ব্যৱস্থাক ধ্বংস কৰি হ'লেও এই এনেকুৱা কৰিছে আৰু এই ডাঙৰ অভিযোগ মই উপাধ্যায় ডাঙৰীয়াৰ ওচৰলৈ যাম কিন্তু তাৰ আগতে কমলজ্যোতি গগৈ ডাঙৰীয়া কিবা ক'বলৈ বিচাৰিছিলে হ'ল কি পৰীক্ষা হ'ল কালেক্টিভলি সকলোৱে একেলগে কৰা এটা কাম এইটোত সকলোৱে সহায় কৰিব লাগিব আৰু কেৱল আমি সেৱা কাউন্সিলৰ বা আমি মন্ত্ৰী মহোদয় বা অন্যান্য বিষয়াক গালি পাৰি থাকিলেই নহ'ব বছৰ বছৰ ধৰি আমি দেখা পাইছোঁ যে একেখিনি কথাই হৈ আছে এইখিনি কথা আমাৰ সভ্য সমাজৰ কাৰণে কেতিয়াও নহয় যিকেইজনে দুখ কৰিছে তেওঁলোক জনা বুজা মানুহ তেওঁলোক অধ্যক্ষৰ নিশ্চয় গগৈ ডাঙৰীয়া আমি যদি প্ৰাদেশিকীকৰণৰ কথালৈ আনি আপুনি যিখিনি কথা কৈছিল যে নৰ্মছত নপৰে এতিয়া প্ৰাদেশিকৰণ কথাটো হৰমোহন বৰা ডাঙৰীয়াই কৈছে যে তেওঁলোকৰ নৰ্মছৰ সকলোখিনি তেওঁলোকৰ মিলি আছে তেওঁলোকৰ আলোচনা আগু বাঢ়িছিল এমেণ্ডমেণ্ট কৰিলে নৰ্মছটো আহি যায় এইটো নৰ্মছটো আৰু একো নাই এমেণ্ডমেণ্ট কৰি নৰ্মছমতে আহি গ'লে যদি নৰ্মছটো পৰিছে তেতিয়া সেইখিনি প্ৰভিন্সিয়েলাইজ হ'লহেঁতেন কিন্তু তেতিয়া নৰ্মছ আছিল 2006 চনৰ আগত থাকোঁতে নৰ্মছ আছিল কিন্তু যেতিয়া প্ৰভিন্সিয়েলাইজ কৰিবলৈ গ'ল নতুন এখন আকৌ হ'ল তেতিয়া দেখা গ'ল যে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বা শিক্ষকৰ সংখ্যা এইখিনি নিমিলে যেনেধৰণে মানে মাটি বাৰী থাকিব লাগে সেইখিনি নিমিলে আগতে কিন্তু চব ঠিকেই আছে গগৈ ডাঙৰীয়া আগতে ঠিকেই আছে গগৈ ডাঙৰীয়া শুনিছে মোক যে চিম্পল আপনার বিভাগে যেতিয়া পারমিশন বা রিকগনিশন দিয়ে সেই সময়ত যেটা গাইডলাইন প্রভিন্সিয়ালাইজেশনের হয় সেই মতে আপনার দিছিল পারমিশন এন্ড রিকগনিশন হয় কিন্তু পারমিশন রিকগনিশনের সময় যদি গাইডলাইন মতে প্রভিন্সিয়ালাইজেশন গাইডলাইন মানি চলিছিল কিবা কারণ সরকারে তার 10 বছর পিছত এটা গাইডলাইনের দ্বারা আগর গাইডলাইন যদি নাকচ করে পেলায় তার কারণে দায়ী এই তাত কাম কৰা শিক্ষকসকল তো দায়ী হ'ব নোৱাৰে যে এতিয়া মূল প্ৰশ্নটো হৈছে যে আপোনালোকৰ বিধানসভাতেই পাছ হয় সেই আইনখন পাছ হওঁতে আপোনালোকে তাতে বাধা দিব লাগিছিল আমি বাধা দিছো যেতিয়া প্ৰভিন্সিয়েলাইজেশ্যন অফ ভেঞ্চাৰ স্কুল এণ্ড ছাৰ্ভিচেছ পাৰ হয় তেতিয়া আমি বিৰোধী দলবিলাকে বাধা দিছো মোৰ মনত পৰে যে আমি ৱাকআউটো কৰিছো সেইদিনাখন যে কিন্তু সরকারে তেওঁলোকৰ সংখ্যাধিক্যৰ বলত এইটো পাৰ কৰি লৈছে আমিনুল ইসলাম সাহেবে কৈছে এমেণ্ডমেণ্টত তেখেতে কিমানটা এমেণ্ডমেণ্ট আনিছিল ঠিক আছে মই আজি আপোনাৰ যে ডিফেক্টৰ যে গভৰ্ণমেণ্টে য'ত পাৰমিশ্যন ৰিকগনিশ্যন দিছে পাৰমিশ্যন ৰিকগনিশ্যনৰ সময়ত তেওঁলোকে যদি সেই সময়ৰ যদি গভৰ্ণমেণ্ট গাইডলাইনৰ এগেইনষ্টত যদি আছিল তাৰ কাৰণে পাৰমিশ্যন দিয়া ৰিকগনিশ্যন দিয়া অফিচাৰজন ৰিছপঞ্চিবল হ'ব তাত কাম কৰা শিক্ষকজন কেতিয়াও ৰিছপঞ্চিবল ঠিক আছে মই হৰমোহন বৰা ডাঙৰীয়া শিক্ষকৰ ভিক্টিম হ'ব নোৱাৰে ঠিক আছে হৰমোহন বৰা ডাঙৰীয়া এতিয়া মন্ত্ৰীৰ ফালৰ পৰা স্পষ্ট হৈ গৈছে মই মাত্ৰ 1 মিনিট সময় দিব পাৰিম কি ক'ব আপোনালোকৰ ইয়াৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব মই এটা একদম ছুটিকে এটা কথা কৈছোঁ যে এই আইনখন যে আমাক বঞ্চিত কৰিবৰ কাৰণে বনাইছে এটা সৰু উদাহৰণ দিছোঁ আমি জানো হাইস্কুল আমি যেতিয়া পাতিছোঁ তেতিয়া 2011 চনৰ পিছত হাইস্কুলৰ পৰা ক্লাছ 8 টো এলিমেণ্টাৰীলৈ আনিছে তাৰ আগত হাইস্কুল বুলি ক'লে ক্লাছ 8, 9, 10 এই আইনখনত উল্লেখ আছে যে হাইস্কুল মিনছ 9 and 10 অৰ্থাৎ ফাৰ্ষ্ট ক্লাছ 9 এটা হাইস্কুল ফাৰ্ষ্ট ক্লাছ 9 বুলি অসমৰ কোন ল'ৰা ছোৱালীয়ে পঢ়িছে বাৰু আগতে গতিকে এইটো এটা উদ্দেশ্যপ্ৰণোদিত বনোৱা আইন আমাৰ কথা হ'ল এতিয়া চৰকাৰ বা আমাৰ শিক্ষামন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰী মহোদয় বা এই গোটেই বিজেপি মানে দলৰ সকলো মানুহকে আমাৰ এটা আহ্বান থাকিব যে এই দুৰ্ভগীয়া যিখিনি শিক্ষক কৰ্মচাৰী আমি বঞ্চিত হৈ থাকিলেও এই আইনখনৰ আওতাৰ বাহিৰত এই শিক্ষানুষ্ঠানখিনি আৰু শিক্ষকখিনিক যিকোনো প্ৰকাৰে আইনখন মুখ্যমন্ত্ৰী মহোদয়ে আমাক প্ৰতিশ্ৰুতি দিছিল
কথা দিছিল 2022 চনৰ 20 অক্টোবৰ দিনাখনে আৰু 23 চনৰ 12 এপ্ৰিলৰ দিনাখনে শিক্ষামন্ত্ৰী আমাৰ লগত মাইনোটছ কৰিছিল এই মাইনোটছখন আৰু সেইদিনা 20 অক্টোবৰৰ যিটো আলোচনা আছিল এই আলোচনাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আইনখন এমেণ্ডমেণ্ট কৰি আমাৰ এই দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীখিনিক প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰক নহলে এই শিক্ষকখিনি মৰিব এই শিক্ষকখিনি জীয়াই মৰিব আৰু এই শিক্ষকখিনিৰ যিখিনি মানে পৰিয়াল আছে এই পৰিয়ালৰ যি ছাত্ৰ ছাত্ৰী যিবিলাক আছে আমি নিজে আমাৰ ছাত্ৰ ছাত্ৰীসকলক উপযুক্ত শিক্ষা দিব পৰা নাই উপযুক্ত সিহঁতৰ মানে স্বাস্থ্য বিষয়টো হৈছে তেখেতসকলে কৈছে যে টিচাৰ আৰু ষ্টুডেণ্টৰ ৰেচিঅ' মিলা নাই তেখেতসকলে কোনটো হিচাপ কৰি আছে এই শিক্ষা সেতু এপত যিটো 5 লাখ ধৰা পৰিছে ফেক ষ্টুডেণ্ট সেইবিলাক হিচাপ লৈ কৈছে এতিয়া 5 লাখ ফেক ষ্টুডেণ্ট আজি কিমান বছৰ ধৰি ফেক ষ্টুডেণ্ট আছিল এই কথাটো প্ৰাদেশিকৰণৰ ক্ষেত্ৰত মই এতিয়াও কৈছো যে তেখেতসকলৰ আজি আপোনাৰ শিক্ষাটো এটা বেলেগ বস্তু আৰু তেখেতসকলৰ যিটো অৱস্থা যে ইমান বছৰ ধৰি চাকৰি বা যে নল তেখেতসকলে কৰিলে ছাৰ্ভিচ দিলে তাৰ প্ৰতি এটা চিম্পেথিটো এটা বেলেগ বিষয় এতিয়া কথাটো যে কংগ্ৰেছে 2011 12 13 14 15 16 ইমান বছৰ শাসনত থকাৰ পিছতো তেওঁলোক এই সকল মানুহৰ সুবিধা দিবৰ কাৰণে ভাল আছিল নকৰিলে আমাৰ চৰকাৰে 900 স্কুলৰ পৰা 550 অলৰেডি প্ৰাদেশিকৰণ কৰিছে আমাৰ চৰকাৰৰ দিনত 1 লাখকৈ ল'ৰা ছোৱালী আজি চাকৰি পাইছে যিখন চৰকাৰে 1 লাখকৈ ল'ৰা ছোৱালীক চাকৰি দিব পাৰে সেই চৰকাৰৰ কাৰণে 20,000 মানুহ ঠিক আছে এতিয়া আপোনালোকে বিবেচনা কৰি চাবনে আকৌ এবাৰ মোৰ কথাটো হৈছে যে চৰকাৰে ইয়াত আজি যিটো আমাৰ তেখেতৰ প্ৰশ্নৰ উত্তৰত স্পষ্টকৈ কৈছে যে যিসকল মানুহ ইয়াত বিষয় দুটা কৈছে কিছু মানুহ কনসিডাৰেশন হ'ব পাৰে কিছু নহ'ব পাৰে এতিয়া এইসকল শিক্ষকৰ কথা ভাবি আকৌ এবাৰ বিবেচনা হ'বনে বিষয়টো টিউটৰসকলকো ৰেগুলাৰ কংগ্ৰেছে আনা 2009 চনৰ কনফাৰেন্সত কিমান আইন আনা হৈছে বহুত টিউটৰ আজি ঠিক আছে আমি ধন্যবাদ জ্ঞাপন কৰিছো সময় শেষ মই ধন্যবাদ জ্ঞাপন কৰিছো 1 কিলোমিটাৰৰ ভিতৰত এলপি স্কুল লাগিব ঠিক আছে ন এতিয়া 1 কিলোমিটাৰৰ ভিতৰত যদি এলপি স্কুল নাথাকে চৰকাৰে এতিয়া বিষয়সমূহ আকৌ এবাৰ আলোচনা কৰি চাবলৈ হৈছে যিয়ে নহওক স্কুল নিৰ্মাণ কৰি মই ধন্যবাদ জ্ঞাপন কৰিছো ৰচিদ মণ্ডল ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছো কিশোৰ উপাধ্যায় ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছো আমিনুল ইছলাম ডাঙৰীয়া ঠিক আছে আকৌ এবাৰ কনচিডাৰ কৰিলে ভাল হয় মই ধন্যবাদ জ্ঞাপন কৰিছো কমলজ্যোতি গগৈ ডাঙৰীয়াক ধন্যবাদ লগতে শংকৰজ্যোতি বৰুৱাক ধন্যবাদ জ্ঞাপন কৰিলো হৰমোহন বৰুৱা ডাঙৰীয়া যদি সময় হয় আমি আকৌ এবাৰ বহিম এই বিষয়টোক লৈ কাৰণ এই বিষয়টোক লৈ আৰু আলোচনা হোৱাৰ থল আছে আমি এটাই আশা কৰিছো মই আটাইকে ধন্যবাদ জ্ঞাপন কৰিছো এটাই আশা কৰিছো দুটা প্ৰথম বিষয়টো হৈছে যে পৰীক্ষাৰ যিটো পৰিৱেশ এটা সৃষ্টি হৈছে সেইটো একেবাৰে অনাহুত সেইটো হোৱাটো উচিত নহয় চৰকাৰে এই বিষয়টোক আৰু অধিক কঠোৰ হাতেৰে আচলতে দমন কৰাটো সকলোৱে বিচাৰিব আৰু দ্বিতীয়তে এই যে প্ৰাদেশিকৰণক লৈ এতিয়া শিক্ষকসকলৰ মাজত এটা বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে তেওঁলোকৰ ভৱিষ্যতক লৈ এতিয়া সন্দিহান হৈছে সেই বিষয়টো কিন্তু আকৌ এবাৰ আলোচনা কৰি চাব পাৰে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰণ এইসকলে বছৰ ধৰি এইসকল ছাত্ৰ ছাত্ৰীক বিনা বেতনে শিক্ষাদান কৰি আহিছে গতিকে তেওঁলোকৰ এই গোটেই জীৱনজোৰা সাধনাৰ এটা উচিত তেওঁলোকে মূল্য নিশ্চয় পাব লাগে ধন্যবাদ শুভৰাত্ৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত